লাষ্ট ক্লাছ আমি শিয়াৰ ফ'ৰ্চ বেণ্ডিং মুভমেণ্ট ডাইগ্ৰাম ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি আমি কণ্টিনিউ কৰিম। লাষ্ট ক্লাছত যিখিনি পঢ়িছিলোঁ সেইখিনি মষ্ট প্ৰবলি আপ টু ডেট আছে, তেনে সেইবিলাক বস্তু আমি ইউজ কৰি আজি ক্লাছটো বেণ্ডিং মুভমেণ্ট আৰু শিয়াৰ ফ'ৰ্চখিনি এণ্ডিং কৰিম, ঠিক আছে। চ' আগৰ ক্লাছ যদি কোনোবাই চোৱা নাই সেইটো চাই ল'বা। চ' প্ৰথমতে আমি এটা বস্তু চাই ল'ম, লাষ্ট টাইপছ অফ শ্লোপছ। এই টাইপছ অফ শ্লোপছটো আমাৰ বেণ্ডিং মুভমেণ্ট আৰু শিয়াৰ ফ'ৰ্চ ডাইগ্ৰাম আগতে ইউজ হ'ব। চ' আমি কেইটামান ডাইগ্ৰাম আঁকিছোঁ হয়নে। ডাইগ্ৰামকেইটা কি হয়, শ্লোপছ হয়। শ্লোপ মানে কি, এটা লাইন হয়, লাইনৰ শ্লোপ কেইটামান দিছোঁ। শ্লোপ কিহেদি ডিফাইন কৰোঁ আমি, এংগলটো দি, যেনে θ1 θ2 কেইটামান ড্ৰ কৰিছোঁ। সেই এংগলকেইটাই কি হয়, সেই লাইনবোৰৰ বা সেই কাৰ্ভবোৰৰ শ্লোপ হয় হয়নে। চ' ফাৰ্ষ্ট আমি কি দেখিছোঁ যে এটা লাইন আছে যাৰ শ্লোপটো কি θ1 মানে কনষ্টেণ্ট হয়নে। আৰু শ্লোপটো কি দেখাই আছে যে ভেলুটো বাঢ়ি গৈ আছে। ইয়াতে যিকোনো ভেলু থাকিব পাৰে, কিন্তু ভেলুটো কি হৈ আছে, বাঢ়ি গৈ আছে, মানে y এক্সিছৰ কি ভেলুটো বাঢ়ি গৈ আছে হয়নে। চ' এইটোক আমি কি বুলি কওঁ, অবভিয়াছলি y এক্সিছৰ ভেলুটো কণ্টিনিউছলি বাঢ়ি আছে। চ' সেইকাৰণে আমি ইয়াক কি বুলি ক'ম, ইয়াক আমি ফাৰ্ষ্ট টাইপটো হ'ল পজিটিভ এণ্ড কনষ্টেণ্ট শ্লোপ। পজিটিভ এণ্ড কনষ্টেণ্ট শ্লোপ মানে পজিটিভ কিয়, বিকজ আমাৰ ভেলুটো বাঢ়ি গৈ আছে, আৰু কনষ্টেণ্ট শ্লোপ কিয়, বিকজ আমাৰ θ1 দুটাতে এংগলটো ছেইম থাকি আছে হয়নে। লাইনটো যিমানে বাঢ়ি গৈ আছে আমাৰ এংগলটো θ1 আছে, কিয় অবভিয়াছলি ষ্ট্ৰেইট লাইন হয় হয়নে। ছেকেণ্ড নম্বৰটো কি হ'ব, নিগেটিভ হ'ব, নিগেটিভ হয়নে, নিগেটিভ এণ্ড কনষ্টেণ্ট শ্লোপ। নিগেটিভ, পজিটিভ বা ইনক্ৰিজিং হয়নে, পজিটিভ বা ইনক্ৰিজিং এণ্ড কনষ্টেণ্ট শ্লোপ হয়নে। ইনক্ৰিজিং ৱৰ্ডটো লিখিলে পিছত কনফিউজ হ'ব, পজিটিভে ধৰা। আমাৰ কি পজিটিভ শ্লোপ হয় এণ্ড কনষ্টেণ্ট হয়নে, পজিটিভ হয় আৰু কনষ্টেণ্ট দুটা কেৰেক্টাৰে আছে। পজিটিভ বিকজ কি ৱাইৰ ভেলুটো বাঢ়ি গৈ আছে হয়নে কণ্টিনিউৱাছলি। ইয়াতে যদি ৱাইৰ ভেলু আছে আমাৰ যিমানে এইফালে গৈ আছে, এক্স বাঢ়ি আছে, ৱাই বাঢ়ি আছে, সেইকাৰণে পজিটিভ। আৰু কনষ্টেণ্ট কিয়, আমাৰ এংগলটো ছেইম আছে। ছেকেণ্ডটো নিগেটিভ কিয়, বিকজ আমাৰ ৱাইৰ ভেলুটো কমি গৈ আছে উইথ ইনক্ৰিজিং এক্স, সেইকাৰণে নিগেটিভ আৰু কনষ্টেণ্ট শ্লোপ। থাৰ্ড নম্বৰটো কি হ'ব, পজিটিভ এণ্ড ডিক্ৰিজিং শ্লোপ। কি ডিক্ৰিজিং, চ' পজিটিভ হয়, ভেলু বাঢ়ি গৈ আছে হয়নে। ৱাইৰ ভেলুটো কি হৈ আছে, বাঢ়ি আছে নে নাই, ৱাইৰ ভেলুটো বাঢ়ি আছে উইথ এক্স, কিন্তু আমাৰ থিটাটো কি আছে চোৱা, θ2টো θ1তছে কম, মানে কি শ্লোপটো ডিক্ৰিজ হৈ আছে, বুজি পাইছানে। ছেকেণ্ড শ্লোপটো আগৰ শ্লোপটোছে সৰু, বুজি পাইছানে। চ' θ2 লেছ দেন θ1 ভিজুৱেলিও গম পাই আছোঁ। চ' আমাৰ কি হয়, শ্লোপটো পজিটিভ হয় কিন্তু ডিক্ৰিজিং হয়, ঠিক আছে। চ' তাৰপিছত এইটো কি হ'ব, নিজে ভাবিছোঁ অলপ টাইম ক্ৰছ কৰি, পজিটিভ এণ্ড ইনক্ৰিজিং শ্লোপ,
পজিটিভ এণ্ড ইনক্ৰিজিং চ' পজিটিভ কিয় ৱাইৰ ভেলুটো বাঢ়ি আছে উইথ এক্স কিন্তু উইথ ইনক্ৰিজিং কিয় থিটাটোতো থিটা ওৱানতছে ডাঙৰ মানে শ্লোপটো যিমানে আগবাঢ়ি আছে থিটাবোৰ ডাঙৰ হৈ গৈ আছে চ' পজিটিভ হয় আৰু পজিটিভ কিয়ৰ কাৰণে ৱাই এক্সিছৰ লগত এইটো বাঢ়ি গৈ আছে আৰু ইনক্ৰিজিং কিয়ৰ কাৰণে থিটা বাঢ়ি আছে ঠিক আছে তাৰপিছত এইটো কি হ'ব নিগেটিভ হ'ব এণ্ড কি হ'ব ভাবিছা ডিক্ৰিজিং শ্লোপ হয়নে থিটাটোতো থিটা ওৱানতছে সৰু চ' ডিক্ৰিজ হৈ আছে কিন্তু নিগেটিভ কিয় ৱাইৰ ভেলুটো কমি গৈ আছে আৰু এইটো কি হ'ব নিগেটিভ এণ্ড ইনক্ৰিজিং শ্লোপ বুজি পালোঁ চ' টাইপছ অফ শ্লোপ মই বুজিলোঁ এইকেইটা আমাৰ বেণ্ডিং মমেণ্ট ডায়েগ্ৰাম কৰাওঁতে ইউজ হ'ব অলপ টাইম পজ কৰি কিনে আৰু একবাৰ চাই ল'বা আমাৰ প্ৰথম আছে পজিটিভ এণ্ড নিগেটিভ কোনে ডিফাইন কৰে যে আমাৰ যদি আমাৰ বস্তুটো এনেকৈ আছে এই তিনিটাই কি হ'ব আমাৰ আৰু তলত এটা পজিটিভ নিগেটিভ কেনেকৈ ডিফাইন হ'ব যে বস্তুটো এনেকৈ আছে যেনেকৈ থাকক আমাৰ এক্সৰ লগত এক্স বাঢ়ি গৈ আছে আৰু ৱাইও কি হৈ আছে বাঢ়ি গৈ আছে মানে এইকেইটা আমাৰ গোটেইকেইটা পজিটিভ টাইপ হৈ গ'ল ঠিক আছে তাৰপিছত নিগেটিভ কেনেকুৱা টাইপ হ'ব এনেকুৱা মানে কি ৱাই কমি গৈ আছে উইথ ইনক্ৰিজিং এক্স তো এই গোটেইকেইটাই কি হ'ব আমাৰ নিগেটিভ শ্লোপ হ'ব ঠিক আছে পজিটিভ নিগেটিভ আমি এনেকৈ ওলাম আৰু ইনক্ৰিজিং ডিক্ৰিজিং কেনেকৈ ওলাম ধৰি লওক আমাক দুটা শ্লোপ দিয়া আছে চ' ইনক্ৰিজিং ডিক্ৰিজিং কেনেকৈ ওলাম যে আমাৰ ইয়াতে আৰু ইয়াতে এংগলটো ভিজুৱেলি চাই ল'বা এই এংগলটো কি হয় থিটাটোতো থিটা ওৱানতছে কম চ' এইটো কি হ'ব ডিক্ৰিজিং হ'ব বুজি পালোঁ এইটো 1 নম্বৰ বুলি ধৰিলে 1 নম্বৰটো কি হ'ব ডিক্ৰিজিং হ'ব 2 নম্বৰটো চোৱা যে প্ৰথমতে থিটাটো ওলোৱা আৰু ফাইনেলি থিটা হ'লে এক্স এক্সিছৰ লগত ওলায় ঠিক আছে পজিটিভ এক্স এক্সিছৰ লগত চ' আমাৰ থিটা ওৱান এইটো ধৰা থিটাটো এইটো ধৰা চ' থিটাটোতো কি হৈ আছে ছেকেণ্ডটোতো থিটা 2 ইজ লেছ দেন থিটা 1 চ' এইটোও কি হ'ব ডিক্ৰিজিং হ'ব বুজি পালোঁ চ' এটা গ্ৰাফত দুটা বস্তু থাকে এটা হ'ল পজিটিভ নিগেটিভ শ্লোপ আৰু এটা হ'ল শ্লোপটো ইনক্ৰিজিং হৈ আছে নে ডিক্ৰিজিং হৈ আছে বুজি পালোঁ ত' দুটা এছপেক্টে বুজি পালোঁ চ' এইটো আমাৰ শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আগতে ইউজ হ'ব চ' এতিয়া আমি এক্সামত অহা কেইটামান কমন শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আমি ডিছকাছ কৰোঁ কমন শ্বেয়াৰ ফ'ৰ্চ ঠিক আছে প্ৰথম কেছটোতো আমাৰ একদম আমি একবাৰ ডিছকাছ কৰিছোঁহে হয়নে আগৰ ৰুলকেইটা যে আছে ৰুলকেইটাৰ লগত ৰাখি থ'বা ঠিক আছে কিয় সেই ৰুলবোৰো লাগিব কি আছে চিম্পলি ছাপৰ্টেড আছে পি লোড আছে চ' অবিয়াছলি ৰিয়েকশ্যন কিমান আহিব মাজত আছে বুলি ধৰা L/2 যদি মাজত আছে তেনে কি আহিব P/2 ইয়াতে আহিব P/2 ইয়াতে ৰিয়েকশ্যন আহিব হয়নে আমি শ্বেয়াৰ ফ'ৰ্চ ওলাবৰ কাৰণে শিকিছোঁ ইয়াতে আমি কি লৈছিলোঁ দুটা ছেকশ্যন লৈছিলোঁ ছেকশ্যন লৈ কিনে কি কৰিছিলোঁ আমি দুটা ছেকশ্যন লৈ কিনে শ্বেয়াৰ ফ'ৰ্চ ডাইৰেক্টলি ওলাই দিব পাৰিম এইটোতো একদম ইজিয়েষ্ট কেছ ইয়াতে ছেকশ্যন নল'লেও হ'ব 1 ছেকশ্যনটো আৰু 2 ছেকশ্যন 1 ছেকশ্যনটোৰ কাৰণে আমাৰ শ্বেয়াৰ ফ'ৰ্চত 1 কিমান হ'ব তাৰে লেফ্ট ফালে কি ফ'ৰ্চ আছে অনলি P/2 আছে কি আছে আপৱাৰ্ড মানে কি আৰু সেই ছেকশ্যনটো কি ফালে মুভ কৰি আছে এণ্টি ক্লকৱাইজ কি ফালে মুভ কৰি আছে এণ্টি ক্লকৱাইজ আৰু আমি এণ্টি ক্লকৱাইজ কি লৈছিলোঁ মাইনাছ লৈছিলোঁ চ' আমাৰ শ্বেয়াৰ ফ'ৰ্চ কিমান হ'ব -P/2 সেই ছেকশ্যনটোৰ লেফ্ট ফালে কি আছে অনলি P/2 ফ'ৰ্চ আছে 1 নম্বৰ ছেকশ্যনটোত আৰু সেই ফ'ৰ্চটো কি ফালে ৰ'টেশ্যন দি আছে ক্লকৱাইজ নে এণ্টি ক্লকৱাইজ এইটো আমাৰ কি ৰ'টেশ্যন দি আছে ক্লকৱাইজ ৰ'টেশ্যনটো দি আছে চ' আমাৰ কি হ'ব পজিটিভ হ'ব ঠিক আছে পজিটিভ হ'ব তাৰপিছত আমাৰ শ্বেয়াৰ ফ'ৰ্চত 2 কি হ'ব 2ৰ কাৰণে আমি ৰাইটো চাব পাৰোঁ লেফ্টো চাব পাৰোঁ আমি কি চাম ৰাইট চাম বিকজ আমাৰ ৰাইটটো ইজি হয় কি ফ'ৰ্চ আছে অনলি এটাই ফ'ৰ্চ আছে শ্বেয়াৰ ফ'ৰ্চ P/2 আছে হয়নে এটাই ফ'ৰ্চ আছে P/2 সেইটো কি ৰ'টেশ্যন দি আছে এণ্টি ক্লকৱাইজ ৰ'টেশ্যন দি আছে চ' অবিয়াছলি ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব মাইনাছ হ'ব কিয় আমি ক্লকৱাইজ কি লৈছিলোঁ শ্বেয়াৰ ফ'ৰ্চৰ কাৰণে শ্বেয়াৰ ফ'ৰ্চৰ আমি ডাইৰেক্ট আমি পজিটিভ হ'ব নে নিগেটিভ হ'ব সেইটো চোৱাৰ কাৰণে আমি কি চাইছিলোঁ তাৰ মমেণ্টটো চাইছিলোঁ হয়নে চ' ইয়াতে সেই মমেণ্টটো চাইছিলোঁ চ' সেইকাৰণে আমাৰ দুটা শ্বেয়াৰ ফ'ৰ্চ ওলাই গ'ল আমি এতিয়া শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আমি কেনেকৈ আঁকিম চোৱা আমি কেইটামান আগতে ইউজ কৰিছোঁ আমি আগতে কি কৈছোঁ কেইটামান আমি ৰুল দিছিলোঁ হয়নে সেই ৰুলকেইটাও ইউজ কৰিম এতিয়া ৰুলকেইটা কি হ'ব চোৱা প্ৰথম এটা আমাৰ ৰুল আছিল মনত আছেনে যদি এটা কনচেনট্ৰেটেড লোড লাগি থাকে তেতিয়া শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো ৰাইজ হয় নহ'লে ফল হয় হয়নে শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো কি হয় ৰাইজ হয় নহ'লে ফল হয় ইয়াতে চোৱা এই পইণ্টটোত কি লাগি আছে কনচেনট্ৰেটেড লোড এটা লাগি আছে P/2 হয়নে আৰু P/2টো কি লোড লাগি আছে ইয়াতে আমি জানো পজিটিভ শ্বেয়াৰ ফ'ৰ্চ হয় এইটো কিয় পজিটিভ হয় যিকোনো ছেকশ্যন তাৰ ৰাইটত সি কি মুভ কৰাব ক্লকৱাইজ ৰ'টেট কৰাব হয়নে চ' শ্বেয়াৰ ফ'ৰ্চটো কি হ'ব পজিটিভ হ'ব হয়নে বুজিলোঁ
সো শিয়াৰ ফৰ্চটো যদি পজিটিভ হয় আমাৰ শিয়াৰ ফৰ্চ আমাৰ এটা কনচেন্ট্ৰেটেড লোড P/2 লাগি থকাৰ কাৰণে আমাৰ হেতু তাতে শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো কি হ'ব লাগিব এটা ৰাইজ আহিব লাগিব সো ৰাইজ আহিব কিমান P/2 ৰাইজটো কিয় পজিটিভ হ'ল বিকজ দিছ শিয়াৰ ফৰ্চ ইজ পজিটিভ আৰু কিয় পজিটিভ হ'ল হেতু ডাইৰেকচন ওলো আমি শিকিছো ঠিক আছে তাৰ পিছত চোৱা ইয়াতে 1 আৰু 2 সেকশনটো এটা মই ডিগ্ৰী মুছি দিও গম পালেও 1 আৰু 2 সেকশন কি হয় তাৰ পিছত চোৱা এই পোৰশনটোত আমাৰ লোডিং কিমান আছে এই পোৰশনটোত লোডিং কিমান আছে লোডিং আমাৰ নাই তো লোডিং নাথাকিলে এটো কিমান হয় লোডিং নাথাকিলে আমি কৈছিলো এটো x টু দি পাৱাৰ -1 হয় হয়নে আৰু x টু দি পাৱাৰ যদি -1 হয় লোডিং ডায়াগ্ৰামটো যদি x টু দি পাৱাৰ -1 হয় শিয়াৰ ফৰ্চটো কিমান হ'ব প্ৰথম ডায়াগ্ৰাম কাৰণে কৈ আছো নেক্সটৰ পৰা নিজে নিজে ফাৰ্ষ্ট হ'ব x টু দি পাৱাৰ -1 হলে শিয়াৰ ফৰ্চটো কিমান হ'ব x টু দি পাৱাৰ 0 হ'ব অৰ কনস্ট্যান্ট হ'ব কি হ'ব কনস্ট্যান্ট হ'ব আমি ডিসকাস কৰিছিলো সো এই ইয়েলো পোৰশনটোৰ কি হ'ব শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো কনস্ট্যান্ট হ'ব হয়নে তাৰ পিছত আৰু এটা কনসেন্ট্ৰেটেড লোড আহিছে আৰু হেতু কি লাগি আছে ডাউনৱাৰ্ড আহিছে আৰু ডাউনৱাৰ্ড হলে তাৰে যিকিনো এইফালে সেকশন এটাত হি কেনেকুৱা টাইপ কৰিব কেনেকুৱা টাইপ ৰটেশন দিব এন্টি ক্লকৱাইজ ৰটেশন দিব সো এই ডাউনৱাৰ্ড শিয়াৰ ফৰ্চটো নিগেটিভ হ'ব নে পজিটিভ হ'ব নিগেটিভ হ'ব সো ইয়াৰে পৰা মোৰ কি হ'ব মোৰ শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো কি হ'ব ফল হ'ব কিমান ফল হ'ব p ফল হ'ব টোটাল কিমান ফল হ'ব p ফল হ'ব যদি টোটাল p ফল হয় সো এই ভ্যালুটো কিমান হ'ব টোটাল যদি p ফল হয় আমাৰ এটো ভ্যালু কিমান হ'ব -p/2 হ'ব কিউকি টোটাল p এখিনিটো p/2 আছে আৰু এখিনি p/2 মিলি টোটাল p ফল হৈছে বুজি পাইছা না শিয়াৰ ফৰ্চ ডায়াগ্ৰামটোত কিমান টোটাল কিমান ফল আহিছে আমাৰ টোটাল p ফল আহিছে কিয় ফল আহিছে বিকজ আমাৰ কনসেন্ট্ৰেটেড লোড থাকিলে আমাৰ কি হয় ৰাইজ নহলে ফল হয় ইয়াতে ফল হৈছে কিহৰ কাৰণে বা ফল কিহৰ কাৰণে হৈছে কিউকি এটো এন্টি ক্লকৱাইজ মোমেন্ট হয় বা শিয়াৰ ফৰ্চটো নিগেটিভ হয় হয়নে তাৰ পিছত আৰু এগেইন এই পোৰশনটো কি থাকিব লোডিং -1 x to the -1 সো আমাৰ শিয়াৰ ফৰ্চ কাৰ্ভটো কি থাকিব কনস্ট্যান্ট থাকিব হয়নে তাৰ পিছত এন্ডিংত ইয়াতে আহি কেনে আমাৰ কি কনসেন্ট্ৰেটেড এটা লোড আছে কি আপৱাৰ্ড হয়নে আপৱাৰ্ড মানে তাৰে হিফালে ক্লকৱাইজ এটা মোমেন্ট দিলে হয় সো ই ৰাইজ হ'ব এনেকে ঠিক আছে বুজি পালো সো আমাৰ শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো কিমান হ'ল এতিয়া এটো হ'ল মাইনাস আমি শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো কি হ'ল আধা ঠাইত p/2 l/2 লে আৰু তাৰে মাকি ঠাইখিনি আমাৰ -p/2 বুজি পালো বুজিলো মোস্ট প্ৰবলি এতিয়া সেম লোডিংটোৰে মই কি উলাম এতিয়া মই সেম বস্তুটোৰে কি উলাম যে বেন্ডিং মোমেন্ট ডায়াগ্ৰাম উলাম শিয়াৰ ফৰ্চ ডায়াগ্ৰামটো মই পালোৱে এতিয়া মই কি উলাম বেন্ডিং মোমেন্ট ডায়াগ্ৰাম উলাম হল সো এটা বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো আমি চাইছিলো বেন্ডিং মোমেন্ট কি হয় হেই কিবা এটা সেকশন এটা যদি ল তাৰ লেফট আৰু ৰাইট ফালে যিমান মোমেন্ট আহি আছে হেতু হয় হয়নে সো আমি কি কৰিম এই প্ৰথমতে কি কৰিম আমাৰ কিছুমান বস্তু মনত ৰাখিবা ঠিক আছে যে আমাৰ যিকিনো যদি হিঞ্জ থাকে এইগুলা তো হিঞ্জ হয় ৰোলাৰ হক এই হক আমাৰ কি হয় বা পিন হয় ৰোলাৰত কি থাকে পিন থাকে হয়নে কবাত যদি পিন থাকে বা হিঞ্জ থাকে হেবিলাকত আমাৰ বেন্ডিং মোমেন্ট হতে 0 আহে কিমান আহে বেন্ডিং মোমেন্ট 0 আহে অবিয়াসলি আহিব কিউকি আমি পঢ়িছিলো যে হিঞ্জ আৰু ৰোলাৰে কি ৰোটেশনটো ৰিষ্ট্ৰেইন নকৰে যদি ৰোটেশনটো ৰিষ্ট্ৰেইন নকৰে তেনে সেই পইণ্টত একো মোমেন্ট আহাৰ কথাই নাহে সেই পইণ্টত একো মোমেন্ট আহাৰ কথাই নাহে সো বেন্ডিং মোমেন্ট কিমান আহে সেই পইণ্টত 0 আহে বুজি পাইছো কোনবিলাক ঠাইত হিঞ্জ আৰু ৰোলাৰৰ ওপৰত ঠিক আছে তাতে আমাৰ কি আহিব বেন্ডিং মোমেন্ট 0 আহিব এটা ইন্টাৰনেল পিন বুলি আছে তাতো বেন্ডিং মোমেন্ট 0 আহে কিউকি যিবোৰ বস্তুৱে ৰোটেশনক নৰখায় কিউকি ইয়াতে আমাৰ বিমটো এনেকা ৰোটেট হ'ব পাৰে না এনেকা হৈ যাব বুজি পাইছনে গম পাইছো কিউকি ইয়াতে ৰোটেশন হ'ব পাৰে আমি আগতে ডিসকাস কৰিছো তো যিবোৰ বস্তু ৰোটেশন হ'ব পাৰে তাতে বেন্ডিং মোমেন্টটো 0 হয় কিউকি আমাৰ এটো পিছত বেন্ডিং মোমেন্ট ডায়াগ্ৰাম আকতে ইজি হৈ যাব যদি আমি কিছুমান স্পেসিফিক পইণ্টৰ বেন্ডিং মোমেন্টটো জানি যাও ঠিক আছে তাৰপিছত এটা পুৰণা মেথড দি আমি কি কৰিম যে দুটা সেকশনত আমি বেন্ডিং মোমেন্ট উলাই লম ধৰি লোৱা বেন্ডিং মোমেন্টৰ ইকুৱেচনটো উলাই লম এতিয়া আমাৰ বেন্ডিং মোমেন্টৰ ইকুৱেচনৰ কাৰণে কি লাগে আমাৰ ডিসটেন্সও লাগে 1 1 আৰু 2 2 সেকশন প্ৰথমতে 1 1 সেকশনটো ললো 1 1 সেকশনটোত বেন্ডিং মোমেন্ট কিমান হ'ব বেন্ডিং মোমেন্ট 1 1 ত কিমান হ'ব 1 ত কিমান হ'ব এটো কাৰণে আমি x ডিসটেন্স এটা ল'ব লাগিব হয়নে কিউকি মোমেন্টত t আহে ডিসটেন্সও আহে সো সেই সেকশনটোৰ আমি লেফট ফালে যদি চাও অনলি এটাই লোড আছে কি p/2 আৰু হি কি ৰোটেশন দি আছে হি কেনেকুৱা টাইপ ৰোটেশন দি আছে সোৱা স্মাইলিং দি আছে না ক্ৰাইং দি আছে হি কি টাইপৰ দি আছে নিজে ভাবিছচোন ই আমাক কি টাইপৰ লোডিং দি আছে এই ডিসটেন্সটো আমাৰ x হল x সো ই আমাক কি দি আছে স্মাইলিং দি আছে হয়নে স্মাইলিং দি আছে সো এটো কি হ'ব পজিটিভ বেন্ডিং মোমেন্ট হ'ব হয়নে সো আমাৰ কি হ'ব p/2 স্মাইলিং নে আৰু ক্ৰাইং হেতু লগে তোমালোকে প্ৰেক্টিস কৰতে নিজে সেগিং বা হগিং এটো নিজে গম পাই যাও হয়নে এটো নিজে গম পাবা আৰু এতিয়াৰ পৰা লগে ভাবি লবা তো কি হ'ব এটো পজিটিভ বেন্ডিং মোমেন্ট p/2 * x মোমেন্ট কিমান আহিব p/2 * ডিসটেন্স x হয়নে কিন্তু এই 1 1 সেকশনটো কৰকাৰ ভ্যালু দব কোনখিনি ঠাইলে ভ্যালু দব এখিনি ঠাইলে ভ্যালু দব কিউকি তাৰে এখিনি ঠাই তুমি জতে সেকশনটো নল লেফট ফালে এটাই ফোর্স থাকিব হয়নে কিন্তু যদি মই
কিন্তু মই যদি ইয়াতে গুচি আহোঁ ইয়াতে গুচি আহোঁ তেতিয়া চোৱা তাৰ লেফ্ট ফালে দুটা ফ'ৰ্চ আহি গ'ল এটা P/2 এটা ডাউনৱাৰ্ড P চ' আমি কি এই গ্ৰীণ ছেকশ্যনটোৰ কাৰণে সেই পুৰণা এই আগৰ ইকুৱেশ্যন 1-1ৰ ইকুৱেশ্যনটো ইউজ কৰিব নোৱাৰিম 1-1ৰ ইকুৱেশ্যনটো ক'লে ইউজ কৰিব পাৰিম এই য়েলো এৰিয়াখিনিত কিয় গ্ৰীণ এৰিয়াখিনিত যদি চাওঁ আমাৰ কি হ'ল যে এক্সটাৰ্নেল আৰু এটা লোড এটা P আহি গ'ল লেফ্ট অফ দ্য ছেকশ্যন চ' আমি সেই ইকুৱেশ্যনটো আমি কিয় ইকুৱেশ্যনটো লেফ্টৰ পৰা বনাই আছোঁ সেইকাৰণে আমি এই গ্ৰীণ কালাৰটোত এই P/2 × x ইকুৱেশ্যনটো ইউজ কৰিব নোৱাৰোঁ ঠিক আছে চ' মই কি কৰিম মই সেইটো সেইকাৰণে মই টু ছেকশ্যন এটা লৈছোঁ টু ছেকশ্যনটো মই ধৰি লোৱা লেফ্টৰ পৰা আহিছোঁ তাকো ৰাইটৰ পৰা আহিছোঁ ৰাইটৰ পৰা আহিলে টু ছেকশ্যনটো যদি ৰাইটৰ পৰা চোৱা এইটো 1-1ৰ কাৰণে ওলালোঁ ঠিক আছে তাৰপিছত বেণ্ডিং মমেণ্ট টু ছেকশ্যন ঠিক আছে টু ছেকশ্যন যদি এইফালৰ পৰা যদি চোৱা আমাৰ এটাই লোড আছে কি আছে টু ছেকশ্যনত কি আছে টু ছেকশ্যনত এটাই লোড আছে P/2 × x এটা মোমেণ্টে আছে এটাই লোড আছে এটাই মোমেণ্ট দিব P/2 × ধৰি লোৱা এইটোক মই x ধৰি লৈছোঁ ঠিক আছে P/2 × x চ' আমাৰ এই যদি P/2 × x হয় এই লোডটোৱে কেনেকুৱা টাইপ দি আছে স্মাইলিং দি আছে নে ক্ৰাইং দি আছে এইটোৱে কি দি আছে স্মাইলিং দি আছে চাবা এনেকুৱা টাইপ হৈ আছে বিন্দুটো চ' স্মাইলিং দি আছে হয়নে চ' এইটো পজিটিভ হ'ব বুজি পালোঁ চ' এই ইকুৱেশ্যনটো ক'ৰ পৰা ক'লে ভেলিড 0ৰ পৰা L/2 লে ভেলিড হয়নে আৰু এই ইকুৱেশ্যনটো ক'ৰ পৰা ভেলিড L/2ৰ পৰা L লে ভেলিড হয়নে বুজি পাইছে এই এক্সটো কোনটো ছাইডৰ পৰা লৈছোঁ এই এক্সটো কোনটো ছাইডৰ পৰা লৈছোঁ ৰাইটৰ পৰা লৈছোঁ কোনটো লেফ্টৰ পৰা লৈছোঁ হয়নে লেফ্ট এণ্ডৰ পৰা লৈছোঁ এই এক্সটো ক'ৰ পৰা লৈছোঁ ৰাইট এণ্ডৰ পৰা লৈছোঁ বুজি পাইছোঁ এই এক্সটো ক'ৰ পৰা লৈছোঁ ৰাইট এণ্ডৰ পৰা লৈছোঁ এতিয়া মই বেণ্ডিং মমেণ্ট ক'ত জানো চোৱা বেণ্ডিং মমেণ্ট 1-1 ইকুৱেশ্যনটো যদি ইউজ কৰোঁ যদি 1-1 ইকুৱেশ্যনটো ইউজ কৰি মই x = 0 ওলাওঁ x = 0 কোনটো পইণ্ট হ'ব মইতো x = 0 হ'ব বুলি জানোৱেই তথাপি এবাৰ চেক কৰি লওঁ এই গ্ৰীণ পইণ্টটো x = 0 হ'ব হয়নে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ কাৰণে চ' বেণ্ডিং মমেণ্ট 1-1 x = 0 কিমান হ'ব P/2 × 0 x-টো 0 লৈছোঁ চ' বেণ্ডিং মমেণ্ট এট x = 0 কিমান আহিব 0 তাৰপিছত মই আৰু এটা ওলাম বেণ্ডিং মমেণ্ট x = আমাৰ কি ক'ম বেণ্ডিং মমেণ্ট x = আমি ধৰি লওঁ L/2 ওলাই লওঁ ঠিক আছে যদি মই L/2 ওলাই লওঁ কি আহিব P/2 × x অৰ্থাৎ কি বহাম L/2 বুজি পাইছোঁ x অৰ্থাৎ কিমান বহাম L/2 চ' কিমান আহিব P/L/4 হয়নে এইটো মই ধৰি লওঁ 1-1 ইকুৱেশ্যনটো ইউজ কৰিছোঁ হয়নে জাষ্ট 1-1 ইকুৱেশ্যনটো মানে L/2 পাইছে মাত্ৰ তাতে কিমান হ'ব চ' কিমান হ'ব P/L/4 হয়নে তাৰপিছত মই যদি এই এণ্ডিং পইণ্টটোত লাগে এই পইণ্টটোৰ কাৰণে মই কোনটো ইকুৱেশ্যন ইউজ কৰিম 2 নম্বৰ ইকুৱেশ্যনটো ইউজ কৰিম বেণ্ডিং মমেণ্ট টু ইকুৱেশ্যনটো ইউজ কৰিম চ' x = কিমানত ওলাম 0 কিউকি ছেকেণ্ড ইকুৱেশ্যনটোৰ মই x কোনফালৰ পৰা লৈছিলোঁ এইফালৰ পৰা লৈছিলোঁ তোমালোকৰ ৰাইটৰ পৰা আহিব পাৰে নিজৰ ইচ্ছা যেনেকৈ ৰাইটৰ পৰা আহিলে খালি দুটা ফ'ৰ্চ আহিব সেইকাৰণে মই লেফ্টৰ পৰা আহিছোঁ যাতে মোৰ ইজি হৈছে চ' বেণ্ডিং মমেণ্ট টু x = 0 আমাক কি দি আছে ইনডাইৰেক্টলি আমাৰ কিমান দিব P/2 × 0 মানে কিমান দিব 0 দিব চ' আমি গম পাই গ'লোঁ যে আমাৰ ফাৰ্ষ্ট পইণ্টটোত বেণ্ডিং মমেণ্ট কিমান হ'ব 0 হ'ব লাষ্ট পইণ্টটোত কিমান হ'ব 0 হ'ব আৰু মাজৰ পইণ্টটোত কিমান হ'ব পজিটিভ P/L/4 এতিয়া আমি তিনিটা পইণ্টৰ গম পালোঁ হয়নে তিনিটা পইণ্টৰ গম পালোঁ এতিয়া যদি তিনিটা পইণ্টৰ গম পাওঁ আমি এতিয়া কি আঁকিব পাৰোঁ আমি এতিয়া বেণ্ডিং মমেণ্ট ডায়েগ্ৰাম আঁকিব পাৰিম হয়নে চ' বেণ্ডিং মমেণ্ট ডায়েগ্ৰাম কেনেকৈ আঁকিম আমি প্ৰথমতে আমি চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো আগৰ ছাইডত আঁকি ল'ম ঠিক আছে এনেকুৱা টাইপ আছে প্ৰথমতে চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো প্লাছ P/2 মাইনাছ P/2 হয়নে চ' ইয়াতে এইখিনিত আমাৰ কমন চেঞ্চ অলপ লাগিব ঠিক আছে অলপমান নিজৰ IQ-টো ইউজ কৰিবা আমি জানো যে বেণ্ডিং মমেণ্টৰ যিটো শ্লোপ হয় সেইটো আমাৰ কি হয় চিয়াৰ ফ'ৰ্চৰ সমান হয় বুজি পাইছোঁ বেণ্ডিং মমেণ্টৰ শ্লোপটো চিয়াৰ ফ'ৰ্চৰ সমান হয় বা চিয়াৰ ফ'ৰ্চ = শ্লোপ অফ বেণ্ডিং মমেণ্ট হয়নে চ' আমাৰ এতিয়া চিয়াৰ ফ'ৰ্চটো কি আছে চোৱা চিয়াৰ ফ'ৰ্চটো কি আছে পজিটিভ আছে চিয়াৰ ফ'ৰ্চটো পজিটিভ আছে আৰু কি আছে কনষ্টেণ্ট আছে পজিটিভ আছে আৰু কনষ্টেণ্ট আছে আমি আগতে গ্ৰাফ পঢ়িছোঁ পজিটিভ আৰু কনষ্টেণ্টৰ গ্ৰাফ কি আছিল চোৱা পজিটিভ আৰু কনষ্টেণ্টৰ গ্ৰাফ কেনেকুৱা আছিল ষ্ট্ৰেইট লাইন আছিল এনেকুৱা হয়নে পজিটিভ আৰু কনষ্টেণ্টৰ গ্ৰাফ কেনেকুৱা আছিল ষ্ট্ৰেইট এনেকুৱা আছিল নে চ' আমাৰ বেণ্ডিং মমেণ্ট গ্ৰাফটো কেনেকুৱা হ'ব এতিয়া এই পৰ্চনটোৰ কাৰণে কিমান হ'ব ষ্ট্ৰেইট লাইন হ'ব বুজি পালোঁ আৰু আমি গম পালোঁ ষ্ট্ৰেইট লাইন কেনেকুৱা হ'ব আমি এইটোও হ'ব পাৰোঁ যে আমাৰ এইটো কি গ্ৰাফ x = x⁴ কিহৰ গ্ৰাফ এইটো x⁴ গ্ৰাফ এইটো হয়নে চ' x⁴ গ্ৰাফটো আমাৰ যদি চিয়াৰ ফ'ৰ্চৰ হয় তেনে বেণ্ডিং মমেণ্টৰ গ্ৰাফটো কি হ'ব লাগিব x⁴ হ'ব লাগিব x⁴ গ্ৰাফ আঁকিছোঁ মই বুজি পাইছেনে x⁴ মানে কি লিনিয়াৰ বুজি পালোঁ তো দুটা টাইপেদি মই ভাবিব শিকি দিছোঁ এটা হ'ল যে কি চিয়াৰ ফ'ৰ্চটো পজিটিভ হয় আৰু কনষ্টেণ্ট হয় মানে কি বাঢ়ি থকা নাই চিয়াৰ ফ'ৰ্চটো কি হৈছে প্লাছ P/2 আছে আৰু পজিটিভ আৰু কনষ্টেণ্ট হয় পজিটিভ আৰু কনষ্টেণ্টৰ কাৰণে মই গ্ৰাফ আগতে আঁকি দিছোঁ হয়নে এনেকুৱা টাইপ হয় আৰু আমি জানো যে চিয়াৰ ফ'ৰ্চটো
ইয়াতে শিয়াৰ ফ'ৰ্চটো পজিটিভ আৰু কনষ্টেণ্টটোৱে কি ডিফাইন কৰি আছে, কি ডিটাৰমাইন কৰি আছে যে বেণ্ডিং মমেণ্টৰ শ্লোপ কেনেকুৱা হ'ব, বুজি পাইছানে? সেইকাৰণে আমি লৈ আছোঁ। আমি জানো যে শ্লোপ অফ বেণ্ডিং মমেণ্ট dm/dx কি হয়, শিয়াৰ ফ'ৰ্চ হয়। চ' ইয়াৰে যিটো শ্লোপ হ'ব, ইট উইল বি ইকুৱেল টু কি, শিয়াৰ ফ'ৰ্চ। শিয়াৰ ফ'ৰ্চ কি আছে, শিয়াৰ ফ'ৰ্চ ইজ পজিটিভ এণ্ড কনষ্টেণ্ট, আৰু শ্লোপ যেতিয়া পজিটিভ এণ্ড কনষ্টেণ্ট হয় ওপৰত আমি ডায়েগ্ৰাম দিছোঁ, বুজি পাইছা? তো নেক্সট শ্লোপ আৰু বাকী পৰ্চনটো শ্লোপ কি হ'ব, নিগেটিভ হ'ব আৰু কনষ্টেণ্ট হ'ব। নিগেটিভ আৰু কনষ্টেণ্টৰ কাৰণে আমি আঁকিছিলোঁ কেনেকুৱা হয়, এইটো হয় নিগেটিভ আৰু কনষ্টেণ্ট। ঠিক আছে, বুজিলোঁ? ঠিক আছে। তাৰপিছত আমি নেক্সট কেছ লৈছোঁ যে চিম্পলি ছাপৰ্টতে হয়, কিন্তু আমাৰ এতিয়া ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড লাগি আছে W kN/m আৰু লেন্থ কিমান আছে, L আছে। লেন্থ কিমান আছে, L আছে। চ' আগৰটোৰ পৰা এটা বস্তু মনত ৰাখিবা যে যদি আমাৰ UDL আমাৰ কি পইণ্টত লাগি থাকে চিম্পলি ছাপৰ্টত, মেক্সিমাম বেণ্ডিং মমেণ্টটো কিমান আহে, PL/4 আহে। এইটো কেতিয়াবা আহি যায়, মেক্সিমাম বেণ্ডিং মমেণ্ট কিমান আহে, PL/4, আৰু মেক্সিমাম শিয়াৰ ফ'ৰ্চ কিমান আহে, P/2, হয়নে? প্লাছ P/2 বা মাইনাছ P/2, কিন্তু মেগনিটিউডটো মেক্সিমাম কিমান আহিছে, P/2, হয়নে? চ' আমি লিখি লওঁ যে মেক্সিমাম শিয়াৰ ফ'ৰ্চ কিমান আহে আমাৰ, প্লাছ মাইনাছ P/2, হয়নে? আৰু মেক্সিমাম বেণ্ডিং মমেণ্ট কিমান আহে, PL/4, ঠিক আছে? চ' এই দুটা এক্সামত আহি যাব পাৰে। ত' তাৰপিছত আমাৰ কি যে W kN/m এনেকুৱা টাইপ এটা কণ্ডিশ্যন আছে। যদি কণ্ডিশ্যন আছে তেনে আমি জানো যে ৰিয়েকশ্যন কিমান আহে, WL/2। আগতে ডিছকাছ কৰিছোঁ আৰু ডিছকাছ কৰি থকা নাই, ঠিক আছে? WL/2, হয়নে? চ' আমাক এতিয়া প্ৰথমতে যদি শিয়াৰ ফ'ৰ্চ লাগে, আমি কি কৰিব পাৰোঁ, ইয়াতে আমি এটা ছেকশ্যন ল'লেই হ'ল, বুজি পাইছানে? এটা ছেকশ্যন ল'লে কিয় হ'ল যে আমাৰ ইয়াতে ছেকশ্যনটোৰ লেফ্টৰ ফালে চোৱা একে টাইপৰে ল'ডিং আছে, WL/2 ওপৰত আছে আৰু এটা আমাৰ কি আছে, UDL কণ্টিনিউৱাছলি আহি আছে, হয়নে? আমাৰ আগৰ কেছটোত কেনেকুৱা আছিল যে এটা পইণ্ট ল'ড আছে, তাৰে আগলৈ আমাৰ ইকুৱেশ্যন আমি এটা বনাব নোৱাৰোঁ, তাৰপিছত ইকুৱেশ্যন কণ্টিনিউৱাছলি তাৰে পিছত ইকুৱেশ্যনটো আমাৰ কি হৈ যাব, ডাইৰেক্ট পইণ্ট ল'ড এটাৰ কাৰণে ইকুৱেশ্যনটো চেঞ্জ হৈ যাব, কি ইয়াতে W kN কণ্টিনিউৱাছলি আছে। চ' ইকুৱেশ্যনটো আমাৰ প্ৰব্লেম নাহিব, অলপ দেৰিকৈ কৰিলে আৰু ভালছে ক্লিয়াৰ হ'ব। চ' ইয়াতে আমি কি ল'ম, এটা ছেকশ্যন ল'লে হ'ব। যদি এটা ছেকশ্যন ল'লে হয়, প্ৰথমতে আমি কি ওলাম, শিয়াৰ ফ'ৰ্চ ওলাম, হয়নে? চ' শিয়াৰ ফ'ৰ্চ হয় 1 আমাৰ কিমান আহিব চোৱা। চ' আমাৰ সেই ছেকশ্যনটোৰ লেফ্ট ফালে, আমি লেফ্টৰ পৰা চালোঁ, ঠিক আছে? সেই ছেকশ্যনটোৰ লেফ্টটোতো গম পাইছে, এইফালে লেফ্ট ফালে আমাৰ শিয়াৰ ফ'ৰ্চ কি আছে, আমাৰ এটা ৰিয়েকশ্যন লাগি আছে WL/2, কি লাগি আছে, WL/2। সি কেনেকুৱা টাইপৰ মুভমেণ্ট দি আছে, ক্লকৱাইজ। চ' ইয়াৰ ডাইৰেকশ্যনটো শিয়াৰ ফ'ৰ্চৰ এইটো কি হৈ যাব, আমাৰ চাইনটো পজিটিভ হৈ যাব, কিয় কি WL/2 কি মুভমেণ্ট দি আছে, ক্লকৱাইজ মুভমেণ্ট এবাউট ডেট ছেকশ্যন, হয়নে? তাৰপিছত আৰু কি লোড লাগি আছে চোৱা, আৰু কি লাগি আছে, W আৰু X, হয়নে? W kN/m লাগি আছে, কিমান লেন্থত লাগি আছে, কিবা এটা X ডিষ্টেঞ্চতে ছেকশ্যনটো লৈছোঁ, চ' W kN/m যদি 1 মিটাৰত যদি W লাগে, তেনে X মিটাৰত কিমান লাগিব, W/X লাগিব, হয়নে? কিমান লাগিব, W/X লাগিব। আৰু এটা ফ'ৰ্চ লাগি আছে W/X, কিন্তু এই ফ'ৰ্চটোৱে কেনেকুৱা টাইপৰ মুভমেণ্ট দি আছে, কিয় ডাউনৱাৰ্ড ফ'ৰ্চ হয়। চ' ছেকশ্যনটোত কেনেকুৱা টাইপৰ মুভমেণ্ট দি আছে, এণ্টি ক্লকৱাইজ, চ' মাইনাছ WX, বুজি পালোঁ? চ' আমি শিয়াৰ ফ'ৰ্চৰ এটা ইকুৱেশ্যন পালোঁ, হয়নে? শিয়াৰ ফ'ৰ্চৰ আমি ইকুৱেশ্যন পালোঁ। চ' শিয়াৰ ফ'ৰ্চৰ ইকুৱেশ্যন এই এক্সটো আমাৰ কণ্টিনিউৱাছলি ভেলিড হ'ব, গোটেই লেন্থটোতে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড আছে। চ' এক্সটো মোৰ পুৰা 0ৰ পৰা L-লৈ থাকিব, সেইকাৰণে এই এটা ছেকশ্যন ল'লে মোৰ হৈ যায়, হয়নে? চ' এতিয়া মই বেলেগ ঠাইত শিয়াৰ ফ'ৰ্চ ওলাওঁ। মোৰ যাতে শিয়াৰ ফ'ৰ্চ আমাৰ একদম 0 কিমান হ'ব, 0 কিমান হ'ব, মানে 0 মানে X = 0, মানে বাৰটো ষ্টাৰ্টত X = 0, মানে আমাৰ এই পইণ্টটোত কিমান হ'ব ওলাই আছোঁ, হয়নে? কিয় কি আমি X এইফালৰ পৰা লৈছোঁ, চ' X = 0 মানে এইটো, হয়নে? চ' X = 0 কিমান হ'ব, প্লাছ WL/2, হয়নে? মাইনাছ W/0 হ'ব, চ' 0 হৈ যাব। চ' শিয়াৰ ফ'ৰ্চ আমাৰ X = L/2 কিমান হ'ব, আমি বিমটোৰ মাজত কেনেকুৱা হ'ব, যদি L/2 এইটো হয়, এইটো পইণ্টত ওলাই আছোঁ, ঠিক আছে? চ' L/2 কিমান হ'ব চোৱা, প্লাছ WL/2 মাইনাছ WL/2, মানে Xৰ ঠাইত মই কি পাইছোঁ, L/2, হয়নে? চ' মোৰ কিমান আহি গ'ল, 0 চ' চেণ্টাৰত কিমান হ'ব, শিয়াৰ ফ'ৰ্চ 0 হ'ব, হয়নে? তাৰপিছত মই শিয়াৰ ফ'ৰ্চ ক'ত ওলালোঁ, X = L-ত ওলালোঁ। X = L-ত ওলাওঁতে কিমান আহিব মোৰ চোৱা, যে পুট কৰি চোৱা, এই কুৱেশ্যনটো পুট কৰি চোৱা, X = L পুট কৰি চোৱা। চ' প্লাছ WL/2 মাইনাছ WL, মানে মাইনাছ WL/2 আহি আছে, হয়নে? চ' শিয়াৰ ফ'ৰ্চ মই 3টা পইণ্টত গম পালোঁ। ইনিচিয়েল পইণ্টত প্লাছ WL/2 মই কি গম পালোঁ চোৱা, সেইটো মই আঁকি ল'ম। চ' মোৰ 3টা পইণ্ট আছে, এইটো ইনিচিয়েল পইণ্ট, এইটো চেণ্টাৰ পইণ্ট আৰু এইটো লাষ্ট পইণ্ট, হয়নে? চ' ফাৰ্ষ্ট পইণ্টত মই কিমান পালোঁ, 3টা পইণ্ট আছে, এইটো চ' কিমানটা পইণ্ট আছে, এই 3টা পইণ্ট আছে, হয়নে? চ' ফাৰ্ষ্ট X = 0, X = 0 আমাৰ কিমান আছে, প্লাছ WL/2, হয়নে? চ' X = এইটোত কিমান আছে, 0, আৰু এইটোত কিমান আছে, মাইনাছ WL/2।
ঠিক আছে সো আমি এতিয়া শিয়াৰ ফোৰ্স ডায়াগ্ৰামটো আঁকিম মানে আমি তো তিনটা পইণ্ট গম পালো যে তিনটা পইণ্টক জয়েন কৰা লাইন কেইডাল কেনেকুৱা হ'ব আমাৰ তাতো বহুত অপচনছ আছে আমি এইকেইটা লাইনক এনেকেও জয়েন কৰাব পাৰোঁ এনেকেও জয়েন কৰাব পাৰোঁ এনেকেও জয়েন কৰাব পাৰোঁ এনেকেও জয়েন কৰাব পাৰোঁ হয়নে সো আমি এতিয়া কেনেকৈ জয়েন কৰাম এইটো আমাৰ এতিয়ালৈ যিখিনি আমি ৰুলছ পঢ়িলোঁ সেইবিলাকে আমাক বেনিফিট কৰিব এতিয়া ফাৰ্ষ্ট ৰুলটো কি আছিল যে পইণ্ট লোড এটা থাকে যদি ৰাইজ হ'ব নহ'লে ফল হ'ব আমি জানো যে ফাৰ্ষ্টতে কিমান এটা পইণ্ট লোড লাগি আছে কিমান WL/2 আৰু সেই পইণ্ট লোডটো কি টাইপৰ চিয়াৰ দি আছে পজিটিভ চিয়াৰ হয়নে তাৰ ৰাইট ফালে যিকোনো ছেকশ্যন এটাত সি পজিটিভ চিয়াৰ দি আছে কিয় দি আছে বিকজ ইট ইজ মুভিং ক্লকৱাইজ চ' তাতে WL/2 ৰাইজ হ'ব সেইটোতো আমি অবভিয়াছলি আমি ইয়াতে ইকুৱেশ্যনটো বহাই কিনে আমি গম পাইছোঁ যে ৰাইজ হ'ব কিমান WL/2 হয়নে চ' এইটো আমি গম পালোঁ তাৰপিছত চোৱা যে লোডিং কাৰ্ভটো কেনেকুৱা টাইপৰ আছে চোৱা লোডিং কাৰ্ভটো কেনেকুৱা টাইপৰ আছে লোডিং কাৰ্ভটো তোমাৰ নিগেটিভ আছে কিয় নিগেটিভ আছে ডাউনৱাৰ্ড লোডিং নিগেটিভ পৰিছিলোঁ সেইদিনাখনে নিগেটিভ আছে আৰু কনষ্টেণ্ট আছে কি আছে নিগেটিভ আছে আৰু কনষ্টেণ্ট আছে যদি লোডিং কাৰ্ভটো যদি ভেলুজটো নিগেটিভ আৰু কনষ্টেণ্ট হয় তেনে এই নিগেটিভ আৰু কনষ্টেণ্টটো কাৰ শ্লোপ হৈ যাব শিয়াৰ ফোৰ্সৰ শ্লোপ হৈ যাব শিয়াৰ ফোৰ্স ডায়াগ্ৰামৰ শ্লোপ হৈ যাব কিউকি আমি শিয়াৰ ফোৰ্স ডায়াগ্ৰামৰ শ্লোপটো কেনেকৈ ডিফাইন কৰিছিলোঁ যে dv/dx কি দিয়ে w দিয়ে চ' wৰ ভেলুটো যদি নিগেটিভ আৰু কনষ্টেণ্ট হয় ইনডাইৰেক্টলি এইটো কি দেখাই আছে wৰ ভেলু ইজ নিগেটিভ কনষ্টেণ্ট মানে কি শিয়াৰ ফোৰ্সৰ যিটো ডায়াগ্ৰাম হ'ব তাৰে শ্লোপটো নিগেটিভ আৰু কি হ'ব কনষ্টেণ্ট হ'ব নিগেটিভ আৰু কনষ্টেণ্ট হ'ব এতিয়া নিগেটিভ আৰু কনষ্টেণ্ট শ্লোপ আমি পঢ়িছিলোঁ নিগেটিভ আৰু কনষ্টেণ্ট শ্লোপ পঢ়িছিলোঁ কি আছিল এনেকুৱা টাইপ আছিল মানে ডাউনৱাৰ্ড উইথ কনষ্টেণ্ট শ্লোপ চ' আমি কি পঢ়িছোঁ নিগেটিভ আৰু কনষ্টেণ্ট হ'ব আৰু নিগেটিভ আৰু কনষ্টেণ্ট যে হ'ব এই W লোডিংটো পুৰা স্পেনটোত আছে চ' পুৰা স্পেনটোত আমাৰ শিয়াৰ ফোৰ্স ডায়াগ্ৰামটো কি হ'ব নিগেটিভ আৰু কনষ্টেণ্ট হ'ব চ' আমি শিয়াৰ ফোৰ্স ডায়াগ্ৰামটো লগে লগে আঁকি দিব পাৰিম আৰু কেনেকুৱা হ'ব নিগেটিভ আৰু কনষ্টেণ্ট হ'ব বুজি পালোঁ চ' আমি বাকীকেইটাও তোমাক দেখাই দিওঁ নিগেটিভ আৰু এনেকুৱা যদি আমি আঁকিলোঁ হয় তো চৰি এনেকুৱা যদি আমি কিবা আঁকিলোঁ হয় তেনে এইটো কেনেকুৱা হ'লে হয় চোৱা ইয়াতে থিটা আছে ইয়াতে থিটা কম আছে হয়নে এই থিটাটো কম হ'ব চ' এইটো কি হ'ল নিগেটিভ আৰু ডিক্ৰিজিং হ'লে হয় কি হ'লে নিগেটিভ আৰু ডিক্ৰিজিং আমি যদি এনেকুৱা কিবা আঁকিলোঁ হয় আমাৰ কি হ'লে হয় যে ইনিচিয়েলি থিটাটো মই বেলেগ এটাতে আঁকি দিওঁ এইটো কনফিউজ কৰাতছে চ' আমি যদি এনেকুৱা আঁকিলোঁ হয় যে আমাৰ কি হ'ল হয় চোৱা ইয়াতে আমি থিটা এটা চকু দি চাই গম পাবা যিকোনো দুটা পইণ্টত থিটা চাই ল'বা ঠিক আছে চ' ইয়াতে আমাৰ থিটা আছে এইটো থিটাটোতো কি আছে থিটা ওৱানতছে মানে থিটা পিছৰটো থিটা আগৰটোতছে কম হয় চ' আমাৰ এইটো কি হ'ব নিগেটিভ এণ্ড ডিক্ৰিজিং নিগেটিভ এণ্ড কনষ্টেণ্ট নহয় নিগেটিভ এণ্ড কনষ্টেণ্ট আমাক লগা আছিল চ' আমি এইটো আঁকিছোঁ বুজি পাইছা চ' আৰু এটা আমাৰ অপশ্যন কি আছিল আমি এনেকৈ আঁকিব পাৰিলোঁ হয় এনেকৈ আঁকিলে কি হ'ল হয় চ' ইয়াতে থিটা আছে ইয়াতে থিটা চোৱা হয়নে ত' থিটা কি হৈছে বাঢ়ি আছে চ' এইটো নিগেটিভ এণ্ড ইনক্ৰিজিং হ'লে হয় বুজি পাইছা নিগেটিভ এণ্ড কি হ'লে ইনক্ৰিজিং হ'লে কিন্তু আমাক কি লাগে নিগেটিভ এণ্ড কনষ্টেণ্ট লাগে ফৰ দিছ এক্সাম্পল হয়নে চ' আমি সেইকাৰণে এইটো চিলেক্ট কৰিছোঁ বুজি পাইছানে চ' আমি সেইটো ডায়াগ্ৰাম চিলেক্ট কৰিছোঁ আমি যে এই ছেকেণ্ড দুটা কিয় চিলেক্ট কৰা নাই এইকাৰণে চিলেক্ট কৰা নাই বুজি পালোঁ বুজিলোঁ তাৰপিছত আমি বেণ্ডিং মমেণ্ট আমি শিয়াৰ ফোৰ্স ডায়াগ্ৰামটো ওলালোঁ এতিয়া বেণ্ডিং মমেণ্ট ডায়াগ্ৰামটো ওলাব লাগে ৰিয়েকশ্যনবোৰ কেনেকৈ আহি আছে সেইটো মই ডিছকাছ কৰা নাই কি ৰিয়েকশ্যনৰ আমি চেপ্টাৰ এটা লৈছোঁ বেণ্ডিং মমেণ্টতো ছেইম আমি যিকোনো এটা ছেকশ্যন লৈ ল'ম এক্স ইয়াতেতো বেণ্ডিং মমেণ্ট ডায়াগ্ৰামটো আমাৰ ভেৰি নহয় এক্স কিউকি পইণ্ট লোড একো নাই পইণ্ট লোড বা পইণ্ট মমেণ্ট যেতিয়া থাকে তেতিয়া মষ্ট প্ৰবলি কেতিয়াবা যদি পইণ্ট লোড থাকে তেতিয়া আমাৰ শিয়াৰ ফোৰ্সৰ ডায়াগ্ৰামটো তাতে চেঞ্জ হৈ যায় হয়নে শিয়াৰ ফোৰ্সত আমি এটা ইকুৱেশ্যন লগাব নোৱাৰোঁ হয়নে আৰু যদি পইণ্ট মমেণ্ট থাকিলে আমি কি লগাব নোৱাৰোঁ তাতে বেণ্ডিং মমেণ্ট ইকুৱেশ্যনটো চেঞ্জ হৈ যায় বুজি পাইছেনে সেই পইণ্টটোত বেণ্ডিং মমেণ্ট ইকুৱেশ্যনটো চেঞ্জ হৈ যায় চ' আমি দুটা ছেকশ্যন ল'ব লগা হয় বাট বিকজ ইয়াতে আমাৰ একো পইণ্ট লোড নাই সেইকাৰণে আমাৰ শিয়াৰ ফোৰ্সৰ এটা ইকুৱেশ্যন দিয়ে কাম চলি যাব চ' এক্সত মই এটা ডিষ্টেঞ্চ ল'লোঁ শিয়াৰ ফোৰ্সৰো চলি যাব আৰু বেণ্ডিং এটা পইণ্ট মমেণ্টো নাই এনেকুৱাতো একো মমেণ্ট নাই চ' আমি এটা ইকুৱেশ্যন দি আমাৰ কাম চলি যাব বেণ্ডিং মমেণ্টৰ কাৰণে এটা ইকুৱেশ্যন দি চলি যাব আৰু শিয়াৰ ফোৰ্সৰ কাৰণে কি যে এটা ইকুৱেশ্যন দি চলি যাব হয়নে চ' বেণ্ডিং মমেণ্টৰ এট এক্স কিমান হ'ব অলপ ফাষ্ট যাওঁ আমাৰ আমি লেফ্ট ফলৰ পৰা আহিছোঁ লেফ্ট ফলে এটা ফ'ৰ্চ আছে WL/2 কিমান ডিষ্টেঞ্চত আছে এক্স ডিষ্টেঞ্চত আছে চ' এইখিনি মমেণ্ট দিব এতিয়া মমেণ্টটোক লগ হ'ব এতিয়া মমেণ্টটো কি হ'ব পজিটিভ হ'ব নে নিগেটিভ আমি কি স্মাইলিং নে ক্ৰাইং চাম এইটো কি হ'ব এইটো কেনেকুৱা টাইপ হ'ব স্মাইলিং হ'ব বুজি পাইছেনে এইটো কেনেকুৱা হ'ব স্মাইলিং হ'ব চ' কি হ'ব পজিটিভ হ'ব
সো এতিয়া তোমালোকে নিজে স্মাইলিং আৰু ক্ৰাইংটো নিজে পাৰা হৈ যায় বা চেগিং আৰু হগিং দিও ভাবিব পাৰা সো এইটো কি হ'ব পজিটিভ বেণ্ডিং মোমেণ্ট এটা দিব আৰু এটা ফ'ৰ্চ লাগি আছে কি ডিছকাছ কৰিছিলোঁ যে W ইনটু X ডাউনৱাৰ্ড লাগি আছে W ইনটু X ডাউনৱাৰ্ড লাগি আছে আৰু এই ফ'ৰ্চটো যে মোমেণ্ট দিব আমি কোনটো কনচিডাৰ কৰিম উইথ চেণ্টাৰ কনচিডাৰ কৰিম সো এই এইখিনি ঠাই কিমান লোডিং দি আছে সেকশনটোৰ WX তলফালে দি আছে এটোটো আমি শিয়াৰ ফ'ৰ্চত কনচিডাৰ কৰিলোৱে ফ'ৰ্চ WX দি আছে যদি মোমেণ্ট ওলাবলৈ কিবা এটা ডিষ্টেঞ্চ দি মাল্টিপ্লাই কৰিম আৰু ডিষ্টেঞ্চটো কাৰ ল'ম সেই সেকশনখিনিৰ সেই সেকশনটোৰ চেণ্ট্ৰইডটোক ল'ম কি বলম সেই সেকশনটোৰ চেণ্ট্ৰইড ক'ত হ'ব অবভিয়াছলি এইটো আমি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড ল'লোঁ এনেকৈ ডিফাইন কৰিছিলোঁ চেণ্ট্ৰইডটো ক'ত হ'ব মাজত হ'ব ৰেক্টেংগুলাৰ পৰ্চন এটাৰ চেণ্ট্ৰইড ক'ত হয় মাজত হয় ত' টোটেল ডিষ্টেঞ্চ যদি X আছে তাৰ চেণ্ট্ৰইডটো কিমান হ'ব X বাই 2 হ'ব বুজি পাইছানে চেণ্ট্ৰইডটো ক'ত হ'ব X/2 বুজি পালা সো লোড কিমান আছে W ইনটু X আছে কিন্তু হি মোমেণ্ট কিমান দিব W ইনটু X ইনটু ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো কিমান ল'ম যে টোটেল লেন্থৰ আধাত ল'ম বুজি পাইছা বা চেণ্ট্ৰইডত ল'ম সো কিমান হ'ব X/2 আৰু ইয়াৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব এই লোডিংটোই এই সেকশনটোৰ এগেইনষ্টে কি মোমেণ্ট দিব মাইনাছ হয়নে এণ্টি ক্লকৱাইজ সো মাইনাছ নহয় থাকো এই লোডিংটোই এই বিমটোক কেনেকুৱা বনাই দিব কেনেকুৱা হগিং কৰিবনে চেগিং কেনেকুৱা টাইপ কৰিব এই W লোডিংটোই বিমটোক কেনেকুৱা ট্ৰাই দিব এনেকুৱা টাইপ কৰিব ট্ৰাই দিব হয়নে এনেকুৱা টাইপ কৰিব এইটো নাভাবিব যে ইয়াতে লোডিং আছে কাৰণে এনেকুৱা নহ'ব কেনেকুৱা টাইপ এই লোডিংটো কেনেকুৱা ট্ৰাই কৰিব সেইটো চাবা সো কি হ'ব আমাৰ এইটো ক্ৰাইং ফেচ হ'ব মানে কি হ'ব নিগেটিভ হ'ব ঠিক আছে বুজি পালা সো নিগেটিভ হ'ব সো আমাৰ বেণ্ডিং মোমেণ্টৰ ইকুৱেশ্যন কি পালো WL/2X - WX²/2 এতিয়া যদি ইকুৱেশ্যন পালো বেলেগ পইণ্টত ল'ব পাৰিম বেণ্ডিং মোমেণ্ট X = 0 কি হ'ব X ৰ ঠাইত 0 বহাই দিয়া কিমান আহিব 0 আহিব আমিতো জানোৱে হিঞ্জ আৰু ৰোলাৰত বেণ্ডিং মোমেণ্ট 0 থাকে তো বেণ্ডিং মোমেণ্ট X = L/2 টো লোৱা আধাটো লোৱা L/2 যেতিয়া পুট কৰিব তোমালোকে কিমান পাবা এইটো প্লাছ মাইনাছ নহয় দে প্লাছ সো আমি কিমান বহাইছো WL/2 ইনটু X ৰ ঠাইত বহাইছো L/2 মাইনাছ W/2 L/2 হোল স্কয়াৰ হয়নে সো আমাৰ কিমান আহিব WL²/2 মাইনাছ WL²/8 এইটো 4 হ'ব ঠিক আছে সো আমাৰ কিমান আহে WL²/8 মানে বিমটোৰ চেণ্টাৰত কিমান আহিব WL²/8 কিউকি X = L/2 লিছো সিমিলাৰলি বেণ্ডিং মোমেণ্ট L ত ল'লে আমি কিমান পাম 0 পাম ঠিক আছে পুট কৰি চাবা সো আমি কি গম পালো আমি তিনিটা পইণ্টৰ বেণ্ডিং মোমেণ্ট গম পালো আমি n পইণ্টটো পালো মাজৰ পইণ্টটো পালো আৰু দুটা এন্ডিং পইণ্টৰে পালো হয়নে ফাৰ্ষ্ট পইণ্টটোৰ কিমান হ'ব এইটো 0 হ'ব মাজৰ পইণ্টটোৰ কিমান হ'ব WL²/8 আৰু লাষ্ট পইণ্টটোৰ কিমান হ'ব 0 হ'ব তো আমি তিনিটা পইণ্ট পাবো এটা তিনিটা পইণ্ট আমি কেনেকৈ জয়েন কৰিম সেইটো আমি জানিব লাগে আমি এনেকেও জয়েন কৰিব পাৰো এনেকেও জয়েন কৰিব পাৰো এনেকেও জয়েন কৰিব পাৰো বা যেনেকৈ তেনেকৈ জয়েন কৰিব পাৰো সো আমি কেনেকৈ জয়েন কৰিম হেতুহে আমাক ডায়াগ্ৰামটো দিব বুজি পাইছা না এক্সামতো ডায়াগ্ৰামটো আহিব সো আমি জানিব লাগিব যে ডায়াগ্ৰামটো কেনেকৈ হ'ব বুজি পালো তো ডায়াগ্ৰামটো কেনেকুৱা হ'ব সা আমি ডায়াগ্ৰামটো জানিবৰ কাৰণে আমি কি জানিব লাগিব শিয়াৰ ফ'ৰ্চটো জানিব লাগিব কি জানিব লাগিব শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰামটো আমি শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰামটো আগতে ওলাই থৈছো শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰামটো আমি আগতে ওলাই থৈছো কেনেকুৱা ডায়াগ্ৰাম আছিল আমাৰ এইটো আমি শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰাম সদায় আঁকিলম বেণ্ডিং মোমেণ্ট ডায়াগ্ৰাম আঁকাৰ আগতে শিয়াৰ ফ'ৰ্চটো কিমান আছিল WL/2 WL/2 এইখিনি পজিটিভ আছিল আৰু এটা নিগেটিভ আছিল WL/2 ঠিক আছে নিগেটিভ আছিল মাইনাছ WL/2 এটা সাইডে আৰু এইটো সো আমি বেণ্ডিং মোমেণ্ট ডায়াগ্ৰামটো আঁকাৰ কাৰণে কি চাম যে এই পৰ্চনটোত শিয়াৰ ফ'ৰ্চ কি আছে এই পৰ্চনটোত শিয়াৰ ফ'ৰ্চ কি আছে চোৱা পজিটিভ আছে কিন্তু শিয়াৰ ফ'ৰ্চৰ ভ্যালুটো কি হৈ আছে ডিক্ৰিজ হৈ আছে পজিটিভ আছে আৰু ডিক্ৰিজিং আৰু আমি জানো যে আমাৰ পজিটিভ আৰু ডিক্ৰিজিঙৰ কাৰ্ভ কোনটো আছিল চোৱা পজিটিভ আৰু ডিক্ৰিজিঙৰ কাৰ্ভ আমাৰ এইটো আছিল সো সেই পইণ্ট এইখিনি পইণ্টত আমি কি কৰিম পজিটিভ আৰু ডিক্ৰিজিং শিয়াৰ ফ'ৰ্চ কোনখিনি ঠাইত আছে শিয়াৰ ফ'ৰ্চ পজিটিভ আৰু ডিক্ৰিজিং কোনখিনি ঠাইত আছে এইখিনি ঠাইত আছে সো এইখিনিতে আমি বেণ্ডিং মোমেণ্ট ডায়াগ্ৰামটো আমাৰ কেনেকুৱা হ'ব পজিটিভ হ'ব কিন্তু ডিক্ৰিজিং হ'ব বুজি পাইছে না পজিটিভ হ'ব আৰু ডিক্ৰিজিং হ'ব আৰু ডিক্ৰিজ হৈ কিমান হ'ব স্লোপটো 0 হৈ যাব সো আমি ইয়াতে স্লোপটো 0 কৰিছো হয়নে এইটো স্লোপ কিমান হ'ব 0 হ'ব ইয়াতেতো শিয়াৰ ফ'ৰ্চ 0 হৈ আছে সো শিয়াৰ ফ'ৰ্চে কি দিয়ে বেণ্ডিং মোমেণ্টৰ স্লোপ দিয়ে সো এই পইণ্টত বেণ্ডিং মোমেণ্ট কিমান হ'ব স্লোপটো 0 হৈ যাব ঠিক আছে সো আমাৰ এইটো পজিটিভ হয় পজিটিভ কিয় থিটাটো কি হৈ আছে θ1
θ2 ইজ স্মলাৰ দেন θ1 চ' থিটা আমাৰ কমি গৈ আছে মানে কি ডিক্ৰিজিং হয় আৰু পজিটিভ কিয় ওপৰ ফালে গৈ আছে কাৰণে পজিটিভ চ' আমাৰ চিয়াৰ ফ'ৰ্চৰ ভেলুজটো আমি চাম যে চিয়াৰ ফ'ৰ্চৰ ভেলুটো আমাৰ পজিটিভ আছে আৰু ডিক্ৰিজিং হৈ আছে সেইকাৰণে বেণ্ডিং মমেণ্ট ডায়েগ্ৰাম কাৰ্ভৰ যিটো শ্লোপ হ'ব সেইটো পজিটিভ হ'ব আৰু ডিক্ৰিজিং হ'ব ঠিক আছে সিমিলাৰলি আমাৰ এই সেকেন্ড পোৰ্শনটোত কি হ'ব চিয়াৰ ফ'ৰ্চ নিগেটিভ আছে আৰু ইনক্ৰিজিং আছে আমি ইনক্ৰিজিংটো কেনেকৈ চাম নিগেটিভটো গম পালোঁ ইনক্ৰিজিং কি ভেলুটো বাঢ়ি গৈ আছে ন ইফালে যেনেকৈ গৈ আছে ইয়াতে কম আছে ইয়াতে বেছি আছে ইয়াতে বেছি আছে চ' ভেলুটো বাঢ়ি গৈ আছে ন চ' কি হ'ব নিগেটিভ এণ্ড ইনক্ৰিজিং চ' নিগেটিভ এণ্ড ইনক্ৰিজিং ডায়েগ্ৰামটো কেনেকুৱা আছিল চ' ওপৰত চাই ল'বা কেনেকুৱা আছিল নিগেটিভ এণ্ড ইনক্ৰিজিং এনেকুৱা আছিল চ' আমাৰ বেণ্ডিং মমেণ্ট ডায়েগ্ৰামটো কমপ্লিট হ'ল হয়নে চ' আমাৰ এইটো কেছত মেক্সিমাম বেণ্ডিং মমেণ্ট কিমান হ'ব WL²/8 ক'ত হ'ব L/2 হ'ব WL²/8 ক'ত হ'ব L/2 হয়নে আৰু চিয়াৰ ফ'ৰ্চ মেক্সিমাম কিমান হ'ব আমাৰ চিয়াৰ ফ'ৰ্চ মেক্সিমাম কিমান হ'ব WL/2 ঠিক আছে এই বেণ্ডিং মমেণ্ট এইবোৰ পিছত ডিফ্লেকশ্যন কেলকুলেশ্যনতো কাম আহে আৰু RCCৰ কনষ্ট্ৰাকশ্যনৰ যেতিয়া RCCৰ যেতিয়া আমি ডিজাইন কৰোঁ তেতিয়াও বেণ্ডিং মমেণ্ট কিছু দি দিয়ে ঠিক আছে চ' এইবোৰ পিছৰ চেপ্টাৰবোৰত ইউজ হ'ব ঠিক আছে চ' প্ৰথমতে আমি কি কৰিলোঁ যে বেণ্ডিং মমেণ্টটো ইকুৱেশ্যন এটা ডিফাইন কৰিলোঁ ইকুৱেশ্যনটো ডিফাইন কৰাৰ পিছত কেইটামান স্পেচিফিক পইণ্টৰ আমি বেণ্ডিং মমেণ্ট ওলাই ল'লোঁ যেতিয়া স্পেচিফিক পইণ্টৰ বেণ্ডিং মমেণ্টকেইটা ওলাই ল'লোঁ তাৰপিছত আমি সেই স্পেচিফিক পইণ্টকেইটা কেনেকৈ জইন কৰিম সেই জইন কৰাটোৰ কাৰণে আমি কি ইউজ কৰিছিলোঁ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম ইউজ কৰিছোঁ বিকজ আমি জানো যে চিয়াৰ ফ'ৰ্চৰ যিটো ভেলু থাকে সেই পজিটিভ থাকিলে আমাৰ বেণ্ডিং মমেণ্ট কাৰ্ভটো পজিটিভ হ'ব আৰু চিয়াৰ ফ'ৰ্চৰ যদি ভেলুটো ডিক্ৰিজ হৈ আছে তেনে আমাৰ বেণ্ডিং মমেণ্ট কাৰ্ভৰ যিটো শ্লোপ হ'ব সেইটো আমাৰ ডিক্ৰিজিং হ'ব বুজি পাইছোঁ যদি বেণ্ডিং মমেণ্ট কাৰ্ভৰ তো চিয়াৰ ফ'ৰ্চৰ যদি ভেলুটো পজিটিভ থাকে তেনে বেণ্ডিং মমেণ্ট কাৰ্ভ উইল বি পজিটিভ আৰু চিয়াৰ ফ'ৰ্চৰ ভেলুটো যদি ডিক্ৰিজ হৈ থাকে পজিটিভটো আছে নিগেটিভ আছে বেলেগ কথা কিন্তু ডিক্ৰিজ হৈ থাকে তেতিয়া আমাৰ বেণ্ডিং মমেণ্ট কাৰ্ভৰ শ্লোপটো ডিক্ৰিজ হ'ব আৰু আমি জানো যে বেণ্ডিং মমেণ্ট কাৰ্ভ বা যিকোনো কাৰ্ভৰ যেতিয়া আমি ইনক্ৰিজিং আৰু পজিটিভ মানে যেতিয়া আমি যিকোনো কাৰ্ভৰ যদি ইনক্ৰিজিং আছে আৰু ডিক্ৰিজিং আছে গম পাওঁ আৰু কাৰ্ভটো পজিটিভ আছে নিগেটিভ গম পাওঁ তেতিয়া আমি ড্ৰ কৰিব পাৰোঁ বুজি পাইছানে কাৰ্ভটো ড্ৰ কৰিব পাৰোঁ তো এইটোতো বহুত কমন কেছ এইটোতো আমি ডিছকাছ কৰিলোঁ এটা পইণ্ট লোড এটা হেই লোড হয়নে তাৰপিছত আমি আৰু কেইটামান কেছেছ ডিছকাছ কৰিলোঁ যাতে তোমালোকৰ ডাউটবোৰ কমি যায় তো আমি কেণ্টিলিভাৰ কেছ এটা ডিছকাছ কৰোঁ বেষ্ট হ'ব কেণ্টিলিভাৰ কেছটোত কি আছে এনেকুৱা টাইপ আছে এনেকৈ কেণ্টিলিভাৰ আছে তাৰপিছত ইয়াতে আমি পইণ্ট লোড এটা লগালোঁ হয়নে পইণ্ট লোড এইটোতো চিম্পল কেছ ইয়াতে যদি পইণ্ট লোড P আছে ইয়াৰ পৰা কি আহিব ৰিয়েকশ্যন P আহিব আমি ডিছকাছ কৰিছিলোঁ হৰিজণ্টেল ৰিয়েকশ্যন 0 আহিব আৰু মোমেণ্ট এটা আহিব কিমান আমাৰ P × L কিমান আহিব ইয়াতে যদি লেন্থ L আছে কিমান মোমেণ্ট আহিব P × L আগতে মষ্ট প্ৰব্লেম ডিছকাছ কৰিছোঁ হয়নে ৰিয়েকশ্যনছবিলাকত ডিছকাছ কৰিছোঁ কিমান আহিব P × L আহিব কিউকি আমি বাৰটোক যদি ইকুইলিব্ৰিয়ামত ৰাখিব লাগে মোমেণ্টত এনি পইণ্ট কি হ'ব লাগিব 0 হ'ব লাগিব চ' এইটো যদি P × L দিয়ে তেনে ই এণ্টি ক্লকৱাইজ P × L দিব লাগিব বুজি পাইছ চ' আমি গম পালোঁ যে আমাৰ কেনেকুৱা টাইপ হ'ব ৰিয়েকশ্যন এটা P আহিব এটা P × L চ' আমি চিয়াৰ ফ'ৰ্চ ওলাব লাগে যিকোনো ছেকশ্যনত চিয়াৰ ফ'ৰ্চ আমি কোনফালৰ পৰা ল'ম আমি ৰাইট ছাইডৰ পৰা ল'ম এইবাৰ কিন্তু ৰাইট ছাইডে এটাই ফ'ৰ্চ আছে চিয়াৰ ফ'ৰ্চ ওলাব লাগে বেণ্ডিং মমেণ্ট ওলাব লাগে মেটাৰ নকৰে আমি কোনফালৰ পৰা ল'ম ৰাইটৰ পৰা ল'ম ঠিক আছে চ' আমি যদি ৰাইটৰ পৰা লওঁ ৰাইটৰ পৰা ডিষ্টেঞ্চটো x লৈছোঁ চ' চিয়াৰ ফ'ৰ্চ যদি এই ছেকশ্যনটোত ওলাওঁ চিয়াৰ ফ'ৰ্চ যদি ওলাওঁ আমাক এতিয়া এটা ইকুৱেশ্যন লাগিব নে দুটা তিনিটা ছেকশ্যন ল'ব লাগিব এটাই ছেকশ্যন ল'লে হ'ল কি গোটেই বিমটোত আমাৰ য'তে যাওঁ তাতে ৰাইটৰ ফালে এটা P লাগি আছে বাকীটো একো ফ'ৰ্চ লগা নাই বা বেলেগটো UDL বেলেগটো আমাৰ সেই লাগি থকা নাই যে পইণ্ট লোড লাগি থকা নাই বুজি পাইছেনে চ' চিয়াৰ ফ'ৰ্চৰ কাৰণে আমি এটা ছেকশ্যন ল'লে হ'ল চ' এটা ছেকশ্যন লওঁতে আমি কি পালোঁ যে আমাৰ চিয়াৰ ফ'ৰ্চটো কি পালোঁ যে P লোড এটা লাগি আছে আৰু সেই লোডটোৱে কেনেকুৱা টাইপৰ মুভমেণ্ট দিব এবাউট দ্য ছেকশ্যন ক্লকৱাইজ মুভমেণ্ট দিব কি টাইপৰ মুভমেণ্ট দিব ক্লকৱাইজ দিব চ' শ্লোপ চিয়াৰ ফ'ৰ্চটো কি হ'ব পজিটিভ হ'ব পজিটিভ P হ'ব বুজি পালোঁ চিয়াৰ ফ'ৰ্চটো পজিটিভ P হ'ব বুজিলোঁ ত' যদি চিয়াৰ ফ'ৰ্চটো পজিটিভ P হয় এতিয়া আমি চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো আঁকিব পাৰিমনে চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো কেনেকুৱা আছিল যে য'ত এটা পইণ্ট লোড লাগি থাকে তাতে আমাৰ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম ফল হয় বা ৰাইজ হয়নে চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম ফল হয় বা ৰাইজ হয় চ' আমাৰ কি আছে ইয়াতে কি আছে এইটো আমাৰ পজিটিভ চিয়াৰ এটা লাগি আছে পজিটিভ চিয়াৰ হ'লে ৰাইজ হ'ব কিমান P হয়নে ৰাইজ হ'ব আমাৰ P তাৰপিছত আমাৰ কি আছে তাৰপিছত আমাৰ ইয়াতে x = আমাৰ লোডিং কি আছে x = -1 বা ন' লোডিং যদি ন' লোডিং হয় তেতিয়া আমাৰ চিয়াৰ ফ'ৰ্চ কাৰ্ভটো কি হৈ যায় কনষ্টেণ্ট হৈ যায় ত' চিয়াৰ ফ'ৰ্চ কাৰ্ভটো কি হৈ যাব কনষ্টেণ্ট হৈ যাব হয়নে তাৰপিছত আমাৰ লাষ্টত আহি কিনে এটা নিগেটিভ চিয়াৰ আহি কিনে ইয়াতে 0 হৈ যাব ইয়াতে এটা P আহি থাকিব নে সেই Pটো কি টাইপৰ হ'ব নিগেটিভ টাইপৰ হ'ব চ' আমাৰ এইটো হ'ল আমাৰ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম কেণ্টিলিভাৰৰ কাৰণে এতিয়া সিমিলাৰলি বেণ্ডিং মোমেণ্টৰ কাৰণে যদি আমি এক্স ছেকশ্যন এটা লওঁ এক্স ছেকশ্যনটো যদি লৈছোঁ বেণ্ডিং মোমেণ্টত তেতিয়া কি হ'ব P × X এটা বেণ্ডিং মোমেণ্ট আহিব ৰাইটৰ পৰা এটাই লোড আছে কিমান ডিষ্টেঞ্চত আছে x ডিষ্টেঞ্চত আছে চ' বেণ্ডিং মোমেণ্টটো কিমান হ'ব P × X হ'ব আৰু ই কেনেকুৱা টাইপৰ ফেজ বনাব হা ক্ৰাইং ফেজ বনাব কেনেকুৱা টাইপৰ ফেজ বনাই দিব বিমটো ক্ৰাইং ফেজ বনাই দিব চ' কি হ'ব নিগেটিভ
বেণ্ডিং মোমেণ্ট হ'ব মাইনাছ পি ইনটু এক্স এতিয়া আমি এতিয়া এইটো এক্সৰ ওপৰত ডিপেণ্ডেণ্ট আছে কাৰণে আমি দুটা তিনিটা ছেকশ্যনত ওলাই ল'ম এক্স ইকুৱেল টু 0 ওলাই ল'ম এক্স ইকুৱেল টু 0 টো 0 আহিব মাইনাছ পি ইনটু 0 মানে 0 চ' তাৰপিছত এক্স ইকুৱেল টু কিহত ওলাই ল'ম এক্স ইকুৱেল টু এলত ওলাই লওঁ এক্স ইকুৱেল টু এলত কিমান আহিব মাইনাছ পি ইনটু এল আহিব হয়নে এক্সৰ ঠাইত এল বহোৱা হয়নে তাৰপিছত এক্স ইকুৱেল টু এল বাই 2 ট্ৰাই কৰিব পৰা নহ'লেও হ'ব ঠিক আছে চ' আমি দুটা পইণ্ট পালোঁ আমি এক্স ইকুৱেল টু কি পালোঁ 0ত আমি 0 পালোঁ আৰু এক্স ইকুৱেল টু এলত আমি কিমান পালোঁ মাইনাছ পি এল মাইনাছ পি ইনটু এল পালোঁ হয়নে চ' আমি এতিয়া দুটা পইণ্ট পালোঁ এতিয়া আমি ইয়াক জইন কেনেকৈ কৰিম জইন কৰাৰ কাৰণে আমি কি চাম চিয়াৰ ফ'ৰ্চটো চাম চ' চিয়াৰ ফ'ৰ্চ কি আছে পজিটিভ আৰু কনষ্টেণ্ট আছে চ' চিয়াৰ ফ'ৰ্চ কি আছে পজিটিভ আৰু কনষ্টেণ্ট আছে চ' আমি কি ড্ৰ কৰিম পজিটিভ আৰু কনষ্টেণ্ট এনেকুৱা আছিল নে আমি আঁকিছিলোঁ পজিটিভ এণ্ড কনষ্টেণ্ট কেনেকুৱা আছিল এইফালে আৰু যেতিয়া ড্ৰয়িং কৰিম তেতিয়া আমি সদায় এইটো ছাইডৰ পৰা যাম ঠিক আছে সেইফালৰ পৰা আহিলে আমাৰ দিগদাৰ হয় ঠিক আছে চ' আমি কি কৰিম পজিটিভ আৰু আমাৰ কনষ্টেণ্ট এইটোৱে আছিল আমাৰ পজিটিভ আৰু কনষ্টেণ্ট চ' আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো হৈ গ'ল কেণ্টিলিভাৰৰ কাৰণে ঠিক আছে যদি পইণ্ট লোড থাকে বুজিলোঁ চ' আমাক বহুত কনফিউজিং কুৱেশ্যন দিব পাৰে এইটো আমাক ডায়েগ্ৰামটো দি দিব কিন্তু এটাত মাইনাছ দিব এটাত পজিটিভ যদি তোমাৰ কনচেপ্ট নাথাকে তুমি প্লাছ দিবা নে মাইনাছ থাকিব কনফিউজ হৈ যাবা তাত চিমিলাৰলি বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো এটা এইটো মাইনাছত আছে কিন্তু মাইনাছ পি এল মানে কি এইটো মাইনাছ ছেকশ্যনত আছে চ' বেণ্ডিং মোমেণ্ট তোমাৰ নিগেটিভ হয় হয়নে নিগেটিভ হয় চ' তোমালোকক দুটা ডায়েগ্ৰাম দি দিব এটা পজিটিভৰ ফালে দিব এটা নিগেটিভৰ ফালে দিব যদি কনচেপ্ট নাথাকে তোমালোকে ছেগ্ৰিগেট কৰিব নোৱাৰিবা ঠিক আছে চিমিলাৰলি তোমালোকৰ কেণ্টিলিভাৰৰ তোমালোকে এইটো নিজে কৰিব ট্ৰাই দিবাচোন এইটো ঠিক আছে ডাব্লিউ লোড আছে টোটেল লেন্থ এল আছে ডাব্লিউ লোড আছে টোটেল লেন্থ এল আছে আৰু এইটো চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম আঁকিবা ঠিক আছে এইটো গ্ৰুপত দিবা ঠিক আছে মানে গ্ৰুপত নহয় তাতে মই ছেকশ্যনটোত এছাইনমেণ্ট বুলি অপশ্যন এটা আছে তাতে মই দি দিম তোমালোকে তাতে দি দিবা ঠিক আছে এইটো ফটো মাৰি মই দি দিম এছাইনমেণ্ট ছেকশ্যনটোত ছাবমিট দিবা চবে ছাবমিট দিবা ঠিক আছে যিমানকেইটা ষ্টুডেণ্ট আছে চ' এইটো চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মোমেণ্ট নিজে ট্ৰাই কৰিবা ঠিক আছে তাৰপিছত আমি নেক্সট কেছ এটা লওঁ এইটোতো কেণ্টিলিভাৰে হয় কেণ্টিলিভাৰলৈ ছেইম হ'ব এটা ছেকশ্যন ল'বা এইফালৰ পৰা এক্স দেন তাৰপিছত তোমালোকে যেনেকৈ ল'ব লাগে আগত আমি ডিছকাছ কৰিছিলোঁ ইউ ডি এল কেনেকৈ ল'ব লাগে তেনেকৈ ল'ব ডাব্লিউ ইনটু এক্স চিয়াৰ ফ'ৰ্চ আহিব আৰু বেণ্ডিং মোমেণ্ট কিমান হ'ব ডাব্লিউ ইনটু এক্স বাই 2 আহিব বুজি পাইছানে মোমেণ্টটো সদায় চেণ্ট্ৰইডৰ পৰাই লাগে চ' সেইটো তোমালোকে ট্ৰাই কৰিছা ঠিক আছে তাৰপিছত আমি এটা কেছ লওঁ এইটো হয়নে মাজত মোমেণ্ট এটা লাগি আছে কি লাগি আছে মাজত মোমেণ্ট এটা লাগি আছে ইয়াক আমাৰ চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম হৈছে কিমান লেন্থ এল চ' আমি জানো ফ'ৰ্চেছবোৰ কিমান আহিব আমাৰ এটা এম বাই এল ফ'ৰ্চ এনেকৈ আহিব এম বাই এল আৰু এটা কেনেকৈ আহিব এম বাই এল এনেকৈ আহিব হয়নে আৰু এইটো কেনেকৈ আহিব আমি আগৰ চেপ্টাৰত ডিছকাছ কৰিছোঁ হয়নে আগৰ ক্লাছেছবিলাকত ডিছকাছ কৰিছোঁ চ' আমি বাৰ আৰু একে বস্তু ডিছকাছ নকৰোঁ ঠিক আছে চ' আমি এতিয়া চিয়াৰ ফ'ৰ্চৰ কাৰণে ছেকশ্যন ল'ব লাগে চ' চিয়াৰ ফ'ৰ্চৰ কাৰণে আমি ছেকশ্যন ল'ব লাগিলে আমি কি কৰিম যে আমি য'তে ত'তে ল'লে হ'ল এটা ছেকশ্যন ল'লে হ'ল বিকজ তাৰে মাজত ক'ৰবাত পইণ্ট লোড আহিছে জানো পইণ্ট লোড অহা নাই আমি জানো যে চিয়াৰ ফ'ৰ্চৰ কেতিয়া ছেকশ্যন চেঞ্জ কৰিব লাগে যেতিয়া পইণ্ট লোড আহে পইণ্ট মোমেণ্ট আহিলে বেণ্ডিং মোমেণ্টৰ ছেকশ্যন চেঞ্জ কৰিব লাগে ঠিক আছে দুটাতে কনফিউজ নহ'বা যদি পইণ্ট লোড থাকে তেতিয়া আমি চিয়াৰ ফ'ৰ্চৰ ছেকশ্যন চেঞ্জ কৰিব লাগে ঠিক আছে আৰু যদি পইণ্ট মোমেণ্ট যদি থাকে তেতিয়া আমি বেণ্ডিং মোমেণ্টৰ ছেকশ্যন চেঞ্জ কৰিব লাগে হয়নে প্ৰথমতে আমি কি লৈ আছোঁ চিয়াৰ ফ'ৰ্চ লৈ আছোঁ চ' এটা ছেকশ্যনে ল'ম এটা ছেকশ্যন ল'লোঁ এইটো 1 হয়নে 1 ছেকশ্যনটো ল'লোঁ ধৰি লওঁ 1 ছেকশ্যনটো ল'লে আমি চিয়াৰ ফ'ৰ্চ ওলাব লাগে চিয়াৰ ফ'ৰ্চ 1 চ' চিয়াৰ ফ'ৰ্চ 1 কি হ'ব তাৰে আমি লেফ্টৰ পৰা আহিলোঁ ধৰি লোৱা আমি লেফ্টৰ পৰা যদি আহোঁ কি আছে এম বাই এল চিয়াৰ ফ'ৰ্চ এটা আছে কিমান আছে এম বাই এল আৰু বেলেগটো চিয়াৰ ফ'ৰ্চ নাই অনলি এম বাই এল চিয়াৰ ফ'ৰ্চ এটা আছে আৰু সেইটোৰ ডাইৰেকশ্যনটো কি আছে সেই ছেকশ্যনটোৰ এগেইনষ্টে এণ্টি ক্লকৱাইজ আছে চ' কিমান হ'ব মাইনাছ এম বাই এল হয়নে মাইনাছ এম বাই এল আৰু মই কৈছোঁ যে ছেকশ্যন যদি চেঞ্জ কৰিব নালাগে কিয় নালাগে সেইটোও কৈছোঁ চ' আমি য'তে ছেকশ্যন লওঁ তাৰে লেফ্ট ফালে এটাই ফ'ৰ্চ আহিব মাইনাছ এম বাই এল ইয়াতে ল'লোঁ এম বাই এল মাইনাছ এম বাই এল ইয়াতে ল'লোঁ মাইনাছ এম বাই এল এইটোও ল'লোঁ কিয় মোমেণ্ট ইজ নট এ ফ'ৰ্চ মোমেণ্টটোতো ফ'ৰ্চ নহয় চিয়াৰ ফ'ৰ্চ নহয় হয়নে চ' আমি য'তে ছেকশ্যন ল'লে আমাৰ তাৰে লেফ্ট ফালে মাইনাছ এম বাই এল আহিব চ' আমি এটা ছেকশ্যন ল'লেও হ'ল ঠিক আছে চ' আমাৰ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো যদি আমি আঁকিব লাগে আমি গম পালোঁ আমাৰ কিমান গোটেই ছেকশ্যনকেইটাতে আমাৰ কিমান আছে মাইনাছ এম বাই এল হয়নে বুজি পালোঁ আৰু এইটোক আমি ইয়াৰ পৰা ডাইৰেক্টলি আঁকিব পাৰোঁ কেনেকৈ আমাৰ ইনিচিয়েলি আমাৰ পইণ্ট লোড এটা লাগি আছে ডাউনৱাৰ্ড বা নিগেটিভ চিয়াৰ ফ'ৰ্চ হয়নে চ' তলত আহি গ'লোঁ এম বাই এল হয়নে তলত আহি গ'লোঁ এম বাই এল তাৰপিছততো একো ল'ডিঙে নাই ল'ডিং নাথাকিলে চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম কি থাকে কনষ্টেণ্ট থাকে তাৰপিছত এটা পজিটিভ চিয়াৰ ফ'ৰ্চ আহিছে চ' এইটো জইন কৰি দিবা বুজি পাইছে যেনেকৈ তোমালোকৰ ভাবিব ইচ্ছা আছে আই হেভ গিভেন বোথ দ্য পাৰ্চপেক্টিভ ঠিক আছে চ' চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো আমি পালোঁ এতিয়া আমি বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম লাগে হয়নে আমাক কি লাগে বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম চ'
সো ইয়াতে মোমেন্ট এটা লাগি আছে সো বেন্ডিং মোমেন্ট যদি ডায়াগ্ৰাম লাগে আমি শিয়াৰ ফোর্স কেটা এটো হ'ব m/l আৰু এটা আপওয়ার্ড হ'ব m/l হয়নে সো আপওয়ার্ড হ'ব m/l সো যদি বেন্ডিং মোমেন্ট ডায়াগ্ৰাম লাগে আমাৰ আমি কি কৰিম যে এটা সেকশন লম হয়নে আমি এটা সেকশন লম x ডিসটেন্সত হয়নে x ডিসটেন্স তাৰপিছত আমি আইডাৰ আমি ইয়াতে যদি সেকশন এটা লও ইয়াতে এটা ল'ব লাগিব ঠিক আছে বিকজ আমাৰ মাজত মোমেন্ট এটা আহি আছে হয়নে মোমেন্ট এটা সো এটো 1 সেকশন এটো 2 সেকশন হয়নে প্ৰথমতে 1 সেকশনটোৰ কাৰণে ললো যদি প্ৰথমতে 1 সেকশনটোৰ কাৰণে ললো আমাৰ কি আহিব সো বেন্ডিং মোমেন্ট 1 1 ৰ কাৰণে 1 সেকশনটোৰ কাৰণে কি হ'ব এটা ফোর্স আছে আমাৰ m/l হয়নে m/l ফোর্স আছে আৰু হি কি কৰি আছে আমাৰ বিমটোক কেনেকৈ কৰিব ট্ৰাই দি আছে এনেকা ডাউনৱাৰ্ড লৈ নিব দিছে সো বিমটো ওভাৰঅল ক্ৰাইং টাইপ হৈ যাব সো এই বেন্ডিং মোমেন্টটো কি হ'ব মাইনাস হ'ব কিমান মাইনাস m/l আৰু কিমান ডিসটেন্সত আছে x ডিসটেন্সত আছে বুজি পালো সো বেন্ডিং মোমেন্ট আমাৰ মাইনাস m/l x হ'ব ফৰ সেকশন 1 1 হয়নে তো মই সেকশন 2 2 এটা লম বিকজ আমাৰ মাজত এটা পইণ্ট মোমেন্ট আহি আছে হয়নে সো 2 2 সেকশনটো লম বেন্ডিং মোমেন্টটো আৰু ধৰি লও 2 2 সেকশনটো মই 2 2 সেকশনটো মই এই ফলৰ পৰাই ললো ঠিক আছে আমি কি এক প্ৰথম সেকশনটো এই ফলৰ পৰা লৈছো এই ফলৰ পৰাই ললো সো ইকুৱেশ্যনটো মই এই ফলৰ পৰাই ড্ৰ কৰিলো সো ড্ৰ কৰিলে কি আহিব আৰু ডিসটেন্স ধৰিলো মই এটুকু মই x ধৰিলো হয়নে এটুকু মই x ধৰিলো এই ইকুৱেশ্যনটো কোৰ কাৰণে ভ্যালিড হয় x = 0 ৰ পৰা কোলে ভ্যালিড l/2 লে ভ্যালিড হয়নে সেকেন্ড ইকুৱেশ্যনটো কোৰলে ভ্যালিড হ'ব l/2 ৰ পৰা l লে ভ্যালিড হ'ব ঠিক আছে x দুটাতে x লব পাৰো সো ভ্যালিড কৰলে হ'ব এটো টকা ইকুৱেশ্যনটো ইউজ কৰিম সো এটো সেকশনৰ কাৰণে তাৰে লেফট ফলৰ পৰা আহি আছে কোৰ পৰা আহি আছে লেফটৰ পৰা আহি আছে লেফটৰ পৰা কি আছে এটা ফোর্স আছে m/l হি কিমান ডিসটেন্সত আছে x ডিসটেন্সত আছে হি কিমান ডিসটেন্সত আছে x ডিসটেন্সত আছে আৰু তাৰ এইমটো কি টু মেক দ্য বিম ক্ৰাইং হয়নে টু মেক দ্য বিম ক্ৰাইং তো তাৰ বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো কিমান হ'ব মাইনাস হ'ব হয়নে আৰু এটা মোমেন্ট আছে তাৰ এইমটো কি আৰু এটা মোমেন্ট আছে তাৰ এইমটো বিমটো এনেকুৱা কৰিতে যেটা তুমি যেটো ধৰিলো এটো মোমেন্টৰ কাৰণে ৰিঅ্যাকশন এটো মোমেন্টৰ কাৰণে বিমটোৰ সিস্টেমটো চাব যদি বিমটো কেনেকৈ ৰিঅ্যাক্ট কৰিব চাব হৈছে তে বাকি ফোর্সেসবোৰ নাভাবিবা অনলি সেই মোমেন্টটো থাকা বুলি ভাবা যে এই মোমেন্টটো যেটা ঘূৰাব তেতিয়া আমাৰ বিমটো কেনেকৈ হ'ব এনেকা টাইপ হৈ যাব ন সো কি হৈ যাব স্মাইলিং হৈ যাব হয়নে বা সেগিং হৈ যাব সো কি হ'ব পজিটিভ হ'ব হয়নে সো কি হ'ব পজিটিভ হ'ব সো আৰু এটা মোমেন্ট আহিব +m মানে লেফটৰ ফালে যিমান মোমেন্ট আছে সব ল'ব লাগিব বেন্ডিং মোমেন্টত সো এটা m/l দিলে হেতু নেগেটিভ মোমেন্ট আৰু এটা মোমেন্ট m দিব m মোমেন্টটো দিব হেতু কি দিব পজিটিভ মোমেন্ট আৰু বিকজ দিস ইজ মোমেন্ট উই শুড নট উই হেভ আমি ডিসটেন্সত আৰু বেলেগকে মাল্টিপ্লাই কৰিব নালাগে হয়নে সো এটা আমি ফার্স্ট ইকুয়েশনটো কি উলাম বেন্ডিং মোমেন্ট x = 0 উলাব পাৰিম কিউকি এই ভ্যালুটো x = 0 ৰ পৰা l লৈ ভ্যালিড সো x = 0 হলে বেন্ডিং মোমেন্ট 0 হ'ব হয়নে আৰু l/2 ৰ কাৰণে উলাব পাৰিম বেন্ডিং মোমেন্ট আমি l/2 ৰ কাৰণে এটো ভ্যালিড হ'ব l/2 ৰ কাৰণে দুটাই ভ্যালিড হ'ব আমি ফার্স্টটো দি উলাইছো সো -m/l * l/2 মানে কিমান হ'ব -ml আহিব কিমান আহিব -ml বুজি পালো না মাইনাস আমাৰ সো l কাটা যাব -m/2 আহিব সৰি ঠিক আছে সো l কাটা যাব -m/2 সো বেন্ডিং মোমেন্ট আমাৰ x = 0 ত আহিছে আমাৰ = 0 আহিছে বেন্ডিং মোমেন্ট x = l/2 টামাত আহিছে -m/2 হয়নে -m/2 বুজি পালো তো তাৰপিছত l/2 মানে এই ইকুৱেশ্যনটো চোৱা এই ইকুৱেশ্যনটো কোলে ভ্যালিড আছে ফার্স্ট ইকুৱেশ্যনটো আমাৰ সৰি এই ফার্স্ট ইকুৱেশ্যনটো যে আছে এই ইকুৱেশ্যন ইজ ভ্যালিড কোলে ভ্যালিড আছে চোৱা এনে গৈ আছে মানে m মোমেন্টটো আমাৰ l/2 আছে বুলি ধৰিছো ঠিক আছে সো গৈ আছে তোমালে গৈ থাকতে জাস্ট l/2 ৰ আগলেহে এই ইকুৱেশ্যনটো ভ্যালিড আছে কোলে ইকুৱেশ্যনটো ভ্যালিড আছে জাস্ট l/2 ৰ জাস্ট আগত আমি যেটো মানে কন্টিনিউয়াস ফাংশনত ইউজ কৰে জাস্ট আগত সেই কাৰণে মই l/2 টো এই ইকুৱেশ্যনটো দি উলাইছো বুজি পাইছানে কিন্তু এটো কি দি আছে l/2 ৰ জাস্ট লেফটত দি আছে কত দি আছে জাস্ট লেফটত মানে কি দি আছে যে ধৰিলে 0 টো আমি 0 বুলি গম পালো ধৰিলে এটো l/2 ৰ জাস্ট লেফটত কিমান মানে জাস্ট লেফটত আমাৰ মোমেন্ট হৈ আছে -m/2 কিমান -m/2 আৰু জাস্ট ৰাইটৰ কাৰণে আমি কি কৰিম যে সেকেন্ড ইকুৱেশ্যনটো কি ইউজ কৰিম কিমান এটো ইকুৱেশ্যন ইউজ কৰিম এটো ইকুৱেশ্যন কত ইউজ কৰিম বেন্ডিং মোমেন্ট x = l/2 ৰ কাৰণে যদি এটো ইকুৱেশ্যন বহাও তেতিয়া আমি কি পাম যে m/2 পাম ইয়াতে আমি পজিটিভ m/2 পাইছো আৰু এই ইকুৱেশ্যনটো কি দিছে জাস্ট ৰাইট মানে জাস্ট ৰাইট অফ দ্যাট সেকশন বিকজ এই ইকুৱেশ্যনটো আমি কি কৰিছিলো এই মোমেন্টটো জাস্ট পাৰ হোৱাৰ পৰা ষ্টাৰ্ট কৰিছিলো হয়নে সো এই ইকুৱেশ্যনে আমাক কি দিব জাস্ট ৰাইট দিব আৰু আগৰ ইকুৱেশ্যনে আমাক জাস্ট লেফট দিব জাস্ট ৰাইটত আমি কিমান পাম +m/2 পাম বুজি পাইছানে যেটা ফার্স্ট ইকুৱেশ্যনটো বহাইছো আমি x = l/2 বহাইছো তেটো মানে জাস্ট লেফট অফ l/2 কি l/2 টো মোমেন্ট লাগি আছে তাতে দুটা ইকুৱেশ্যনে ভ্যালিড নহয় ঠিক আছে মানে আমি হেনেকে ভাবিব লাগিব জাস্ট অলপমান এইফালে আমাৰ ফার্স্ট ইকুৱেশ্যনটো ভ্যালিড আৰু অলপমান পাৰ হৈ গলে সেই ইকুৱেশ্যনটো ভ্যালিড সো আমাৰ কি আছে যে l/2
m/2 আমি দুটা ভ্যালু পালো এটা হল -m/2 কোনটো ডাইৰেকচনৰ পৰা এইটো ডাইৰেকচনৰ পৰা হয়নে আৰু আমি এটা পজিটিভ l আৰু l/2 আৰু এটা ভ্যালু পালো +m/2 কিমান +m/2 হেতু ভ্যালু কিহৰ কাৰণে ভ্যালিড জাস্ট টু দা ৰাইটৰ কাৰণে ভ্যালিড বুজি পাইছা এই ভ্যালুটো জাস্ট টু দা ৰাইটৰ কাৰণে ভ্যালিড এইটো জাস্ট টু দা লেফটৰ কাৰণে ভ্যালিড বুজি পাইছা না বুজি পাইছা তাৰপিছত আৰু এটা আমি উলাব পাৰো বেন্ডিং মোমেন্ট আমি l ত উলাব পাৰো l ত উলাবৰ কাৰণে obviously সেকেন্ড ইকুৱেশ্যনটো ইউজ কৰিম সো -m/l plus m -m/l into l x ordered l boy so -m plus m so আমি কি বলো 0 হইব কি হইব 0 হয়নে সো l ত আমাৰ 0 হইব 0 ত আমাৰ 0 হইব আৰু l/2 আমি জাস্ট লেফট আৰু জাস্ট ৰাইট দুটাই উলাই চাইছো জাস্ট লেফট ত আমাৰ কি হইব জাস্ট লেফট ত আমাৰ -m/2 হইব জাস্ট ৰাইট ত আমাৰ কি হইব +m/2 হইব হল সো আমি কেটামান পইণ্টৰ বেন্ডিং মোমেন্ট কম পালো যেনে আমি এতিয়া জয়েন কেনে কৰিম জয়েন কৰাৰ কাৰণে আমি কি চাম শিয়াৰ ফোৰ্সটো চাম শিয়াৰ ফোৰ্সৰ ডায়াগ্ৰামটো চাম সো শিয়াৰ ফোৰ্সৰ ডায়াগ্ৰামটো কি আছিল চোৱা শিয়াৰ ফোৰ্সৰ ডায়াগ্ৰামটো কি আছিল নিগেটিভ আছিল আৰু কনস্ট্যান্ট আছিল স্লোপটো কি আছিল নিগেটিভ আৰু শিয়াৰ ফোৰ্সৰ ডায়াগ্ৰামটো কি আছিল শিয়াৰ ফোৰ্সৰ ভ্যালু কি আছিল নিগেটিভ আছিল আৰু কি আছিল কনস্ট্যান্টলি m/l আছিল সো আমাৰ শিয়াৰ বেন্ডিং মোমেন্টৰ স্লোপটো কেনেকা হ'ব নিগেটিভ হ'ব আৰু কনস্ট্যান্ট হ'ব হয়নে কিমান হ'ব নিগেটিভ আৰু কনস্ট্যান্ট হ'ব সো নিগেটিভ আমি কনস্ট্যান্ট আকি দিম সো আমাৰ নিগেটিভ হ'ব আৰু কনস্ট্যান্ট হ'ব ঠিকে আছে নিগেটিভ হ'ব আৰু কনস্ট্যান্ট হ'ব ঠিকে আছে সো বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো পাই গলো এনেকতে হ'ব ঠিক আছে নিগেটিভৰ স্লোপটো কেনেকা হ'ব নিগেটিভ হ'ব কেনেকৈ আমি কম পালো বেন্ডিং মোমেন্ট স্লোপটো কেনেকৈ হ'ব from the shear force diagram ঠিক আছে বুজিছা তাৰ পিছত আমাৰ আৰু এটা আছে যে আমাৰ W লোড আছে L লেন্থ আছে ঠিক আছে W লোড আছে L লেন্থ আছে সো আমাৰ কি আছে যে ইউনিফৰ্মলি ভেৰিং লোড আছে কি আছে ইউনিফৰ্মলি ভেৰিং লোড আছে হয়নে সো আমি ৰিঅ্যাকশন কেটা জানো কি আছিল WL/6 এটা আছিল আৰু WL/3 এটা আছিল ঠিক আছে WL/6 এটা আছিল আৰু WL/3 এটা আছিল ৰিঅ্যাকশন সো আমাক কি লাগে শিয়াৰ ফোৰ্স লাগে কি লাগে শিয়াৰ ফোৰ্স লাগে হয়নে সো আমি কি কম পালো আৰু এটা বস্তু নটিস কৰিছে না মই দেখাই দিও আমাৰ যে বেন্ডিং মোমেন্টটো এটা ম্যাক্সিমাম হ'ব আমি কেনে গম পালো আমি ইয়াতে উলাইছো জানো বেন্ডিং মোমেন্টটো ম্যাক্সিমাম কেনে হ'ব আমি কেনে গম পালো বিকজ আমাৰ l/2 শিয়াৰ ফোৰ্সটো 0 আছিল আমি আগতে এটা ৰুলত পঢ়িছিলো যে যত শিয়াৰ ফোৰ্স 0 হয় তাতে বেন্ডিং মোমেন্ট কি হয় ম্যাক্সিমাম হয় সেই কাৰণে আমি এই পইণ্টত যে ম্যাক্সিমাম হ'ব আমি গম পাইছো ঠিক আছে এতিয়া যেটো কেছ কৰিম তাতে আমাৰ শিয়াৰ ফোৰ্সটো কোড 0 হ'ব আমি উলাই ল'ব লাগিব ঠিক আছে সো কোড উলাই ল'ব তেতিয়া আমি তাতে বেন্ডিং ম্যাক্সিমাম কৰিব পাৰিম আগতো আৰু কেছ আছে চোৱা ঠিক আছে সো আমি আগত এটা কেস পঢ়িলো যত শিয়াৰ ফোৰ্স 0 হৈ আছে আৰু তাতে বেন্ডিং মোমেন্ট ম্যাক্সিমাম হৈ আছে এতিয়া আমি এটা কেস পঢ়িম যত আমি শিয়াৰ ফোৰ্স আমি তাতে শিয়াৰ ফোৰ্স 0 হ'ব বুলি কেনে গম পালো বিকজ আমি তিনিটা সেকশনত আমি শিয়াৰ ফোৰ্স উলাইছিলো এটা কোড 0 এটাত l/2 আৰু এটা l আৰু লাকিলি আমি l/2 যেটা শিয়াৰ ফোৰ্স উলাইছিলো তেতিয়া আমাৰ কিমান আহি গল শিয়াৰ ফোৰ্সটো 0 হৈ গল আমি তেতিয়া গম পাই গলো যে ইয়াতে আমাৰ বেন্ডিং মোমেন্টটো ম্যাক্সিমাম হ'ব লাগিব কি হ'ব লাগিব ম্যাক্সিমাম হ'ব লাগিব বুজি পাইছানে কিন্তু আমি যদি আমি l/2 পুট কৰতে তেতিয়া যদি 0 নাহিলে হয় শিয়াৰ ফোৰ্সটো তেতিয়া আমি শিওৰ নহলো হয় যে বেন্ডিং মোমেন্টটো কেনেকা হল হয় সো মই কি কৈছো চোৱা যে আমি তিনিটা পইণ্টত শিয়াৰ ফোৰ্স উলাইছিলো তেতিয়া সো এটা পইণ্টত আমি অটোমেটিক্যালি 0 পাই গলো তাৰছত আমি কি পাইছিলো যে বেন্ডিং মোমেন্টত আমি তিনিটা পইণ্টত উলাইছিলো ইয়াতে সেন্টাৰটো এটা উলাইছিলো ভ্যালু আৰু এন্ডটো উলাইছিলো এতিয়া আমি যে ডায়াগ্ৰামটো আমি এনেকৈ আঁকিব পাৰিলো হয় অনলি স্লোপ চাই কেনে আমি ডায়াগ্ৰামটো এনেকৈও আঁকিব পাৰিলো হয় হয়নে আৰু আমি ডায়াগ্ৰামটো এনেকৈও আঁকিব পাৰিলো হয় আমি ডায়াগ্ৰামটো এনেকৈ কিয় আঁকিছো যাতে আমাৰ আমি এনেকৈও আঁকিব পাৰিলো হয় এনেকৈও আঁকিব পাৰিলো হয় কিন্তু আমি ডায়াগ্ৰামটো এনেকৈ কিয় আঁকিছো যাতে আমাৰ শিয়াৰ ফোৰ্সটো এই ইয়াতে বেন্ডিং মোমেন্টটো ম্যাক্সিমাম হয় কিয় আমি আগতে গম পালো যে আমাৰ শিয়াৰ ফোৰ্সটো তাতে 0 হয় আৰু যত 0 হয় তাতে বেন্ডিং মোমেন্টটো কিয় ম্যাক্সিমাম হ'ব হয়নে যদি আমি ইয়াতে যদি শিয়াৰ ফোৰ্সটো 0 নাপালো হয় বা তেতিয়া আমি শিওৰ নহলো হয় যে আমাৰ ম্যাক্সিমাম কোড আছে বুজি পাইছানে আমি শিওৰ নহলো হয় যে ম্যাক্সিমাম কোড আছে সো এই কোৱেশ্চনটোত আমি সেইখিনি অলপ এনেকা আমাৰ সিচুৱেশন আহিব পাৰে ঠিক আছে সো মোক কি লাগে শিয়াৰ ফোৰ্স লাগে শিয়াৰ ফোৰ্স লাগে ঠিক আছে সো মই শিয়াৰ ফোৰ্সটো যদি মোক লাগে সো মই এটা কাম কৰিব পাৰো মোৰ কাৰণে
মই এটা কাম কৰিব পাৰোঁ যে মোক যদি মেগনিটিউড নালাগে তোমালোকক ইকুৱেশ্যন নবনোৱাকৈ মই শিকাই দিওঁ কেনেকৈ কৰিব লাগে যদি ইকুৱেশ্যনো বনাব মন নাই চ' আমি কেনেকৈ গম পাওঁ যে আমাৰ এটা পইণ্ট লোড আছে আপৱাৰ্ড মানে পজিটিভ চিয়াৰ এটা আছে হয়নে পজিটিভ চিয়াৰ এটা আছে WL/6 চ' কিমান আছে WL/6 হয়নে বুজি পালোঁ তাৰপিছত আমাৰ ফাইনেলি আমাৰ নিগেটিভ চিয়াৰ এটা আছে WL/3 WL/6 আৰু ফাইনেলি আমাৰ এটা নিগেটিভ শ্লোপ আছে নিগেটিভ চিয়াৰ আছে কিমান WL/3 হয়নে কিমান আছে WL/3 এইটো অবভিয়াছলি WL/3 WL/6 ডাঙৰ হয় সেইকাৰণে এইটো লম্বাকৈ আঁকিছোঁ ঠিক আছে চ' তাৰপিছত আমি গম পালোঁ যে আমাৰ লোডিং ডায়েগ্ৰামটো কি আছে চোৱা ডাউনৱাৰ্ড মানে কি লোডিং ডায়েগ্ৰামটো আমাৰ নিগেটিভ আছে আৰু ইনক্ৰিজিং আছে কি আছে নিগেটিভ আছে আৰু ইনক্ৰিজিং আছে যদি লোডিং ডায়েগ্ৰামটো নিগেটিভ হয় আৰু ইনক্ৰিজিং হয় তে চিয়াৰ ফ'ৰ্চৰ শ্লোপটো কেনেকুৱা হ'ব নিগেটিভ হ'ব আৰু ইনক্ৰিজ হ'ব হয়নে ত' চিয়াৰ ফ'ৰ্চৰ শ্লোপটো কেনেকুৱা হ'ব যে নিগেটিভ হ'ব আৰু ইনক্ৰিজিং হ'ব চ' এইটো আমি তিনিটা ডায়েগ্ৰাম আঁকিলোঁ মই ঠিক আছে এইটো এটা আছে আৰু এইটো এটা আছে হয়নে তিনিটা ডায়েগ্ৰাম আছে এতিয়া আমাৰ নিগেটিভ আৰু ইনক্ৰিজিং কোনটো ডায়েগ্ৰাম হয় চ' ভালছে পজ কৰি কিনে ভাবি চাবা আমাৰ নিগেটিভ আৰু ইনক্ৰিজিং ডায়েগ্ৰামটো হ'ল তোমাৰ আমাৰ এইটো ডায়েগ্ৰাম হয়নে এইটো ডায়েগ্ৰাম বাকী দুটা নহয় কিয় এইটো ডায়েগ্ৰাম হয় এটা তুমি যিকোনো দুটা ঠাইত থিতা আঁকি চোৱা নিগেটিভ আৰু ইনক্ৰিজিং দিয়া আছে ন এইটো নহয় চৰি চ' আমাৰ নিগেটিভ আৰু ইনক্ৰিজিং আমাৰ এইটো হয় ঠিক আছে নে চ' আমি বাকী দুটাক ৰাফ কৰি আমি কেনেকৈ গম পাম নিগেটিভ ইনক্ৰিজিং এইটো হয় দুটা ঠাইত শ্লোপ আঁকি চাবা ঠিক আছে ইয়াতে শ্লোপ চাবা ইয়াতে যদি 2 আছে ইয়াতে কি আছে 10 আছে চ' নিগেটিভটো হয় ডাউনৱাৰ্ড গৈ আছে কাৰণে নিগেটিভ হয় আৰু ইনক্ৰিজিং কি হয় আমাৰ 2ৰ পৰা 10 হৈ আছে মানে বাঢ়ি গৈ আছে বুজি পাইছে না চ' আমাৰ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো এনেকুৱা হ'ব যদি এক্সামত আমাৰ কিবা কাৰণে ডাইৰেক্টলি অনলি ড্ৰয়িং আঁকিব দিয়ে তেতিয়া আমি ইমান মাথা কিয় মাৰি থাকিম হয়নে তেতিয়া আমি এইটো শ্বৰ্টকাটটো গম পাম কিন্তু আমি এটা বস্তু গম নাপাম যে জিৰ'টো ক'ত হৈ আছে আমি ইকুৱেশ্যন বহোৱা নাই কাৰণে আমি জিৰ'টো ক'ত হৈ আছে গম নাপাম আমি গম পাম যে ক'ৰবাত জিৰ' হৈ আছে কিন্তু ক'ত জিৰ' হৈ আছে কিয় ক'ৰবাত জিৰ' হৈ আছে কি পজিটিভ WL/6ৰ পৰা মাইনাছ WL/3 লৈ আহিব লাগিব হয়নে আৰু শ্লোপটো নিগেটিভ আৰু ডিক্ৰিজিং আছে চ' ক'ৰবাতটো সেইকাৰণে সি এক্স এক্সিছটো কাটিব কিন্তু ক'ত কাটিব সেইটো আমি গম নাপাওঁ হয়নে চ' সেইটো গম পাবৰ কাৰণে আমাৰ ইকুৱেশ্যন লাগিব যদি আমাৰ এক্সামত অনলি ডায়েগ্ৰামৰ শ্বেপটো সুধি আছে তেনে আমি কিয় ইকুৱেশ্যন বনাম হয়নে তেতিয়া আমি কিয় ইকুৱেশ্যন বনাম চ' কিন্তু যদি আমাৰ ডায়েগ্ৰামত আমাক বেলেগ অপশ্যন দিয়ে তেতিয়াহ'লে এনেকৈ আঁকি দিছে এটাত L/2ত কাট কৰাইছে এটাত L/3ত কাট কৰাইছে বা এনেকুৱা তেতিয়া আমি ইকুৱেশ্যনৰ ফালে যাব লাগিব অনলি শ্বেপৰ কাৰণে কেতিয়াবা নগ'লেও হয় ঠিক আছে বুজিলে চ' আমি শ্বেপটোতো গম পালোঁ কিন্তু আমিতো নাজানো ক'ত জিৰ' হ'ব চ' সেইটোৰ কাৰণে আমি এটা কাম কৰিব পাৰোঁ আমি কি কাম কৰিব পাৰোঁ যে আমি এই চিয়াৰ ফ'ৰ্চটো ক'ত জিৰ' হ'ব ওলাই ল'লোঁ চ' চিয়াৰ ফ'ৰ্চ আমি যিকোনো এটা এক্স ছেকশ্যনত ওলালোঁ হয়নে এক্স ডিষ্টেঞ্চত আছে ইয়াতে আমাৰ এটা ইকুৱেশ্যনলৈ হ'ব কিয় কি আমাৰ ইয়াতে ক'তো পইণ্ট লোড আহি থকা নাই হয়নে চ' চিয়াৰ ফ'ৰ্চ আমি কি ল'ম এক্স এটা পইণ্টত ল'লোঁ হয়নে চ' চিয়াৰ ফ'ৰ্চ কিমান হ'ব সেই পইণ্টটোৰ লেফ্টৰ পৰা আহিলে আমাৰ WL/6 এটা লাগি আছে এণ্ড ডেট ইজ মুভিং ইন ক্লকৱাইজ ডাইৰেকশ্যন চ' পজিটিভ WL/6 তাৰপিছত আমাৰ এটা লোড লাগি আছে ইউনিফৰ্মলি ভেৰিং লোড আৰু তাৰ এৰিয়াটো কিমান হ'ব এই ট্ৰায়েংগলটোৰ এৰিয়া হ'ব আমি জানো লোড কিমান হয় এৰিয়া অফ দ্য টোটেল লোড কিমান হয় এৰিয়া অফ দ্য ট্ৰায়েংগল হয়নে চ' আমাৰ টোটেল লোড কিমান হ'ব চোৱা টোটেল লোডৰ কাৰণে এৰিয়াটো লাগিব এৰিয়াটোৰ মই বেছটো জানো যে এক্স হয় আৰু হাইটটো কিমান হ'ব চোৱা যে আমি আমি কি লগাব পাৰোঁ যে চিমিলাৰিটি অফ ট্ৰায়েংগল লগাব পাৰোঁ হয়নে চ' চিমিলাৰিটি অফ ট্ৰায়েংগল কেনেকৈ লগাম চ' দুটা ট্ৰায়েংগল আছে WL এইটো হ'ল আমি W নাজানো এক্স বুলি ধৰা আৰু এইটো এক্স হয়নে চ' যদি আমি দুটা ট্ৰায়েংগলৰ মাজত চিমিলাৰিটি লগাওঁ এটা আছে ট্ৰায়েংগল কোনটো এইটো এটা ট্ৰায়েংগল আৰু এইটো এটা ট্ৰায়েংগল এইটো ঠিক আছে ডাঙৰ ট্ৰায়েংগল এটা সৰু ট্ৰায়েংগল এটা যদি আমি চিমিলাৰিটি লগাওঁ যে কি হ'ব WX/W ইকুৱেল টু আমাৰ কি হ'ব X/L হ'ব চিমিলাৰিটি মষ্ট প্ৰবলি জানা ঠিক আছে চ' WXটো আমাৰ কি হ'ব W/L ইনটু X ইয়াত কৰি ল'বা যদি চিমিলাৰিটিটো বুজি পোৱা নাই আৰু চিমিলাৰিটি যদি জানা চিয়'ৰ গম পাবা যে কিমান হ'ব W/L ইনটু X হ'ব হয়নে চ' ইয়াৰ হাইটটো কিমান হ'ব এই WX তোমাৰ কিমান আহি আছে W/L ইনটু X চ' মই ডাইৰেক্টলি তাত মই কি লিখিব পাৰোঁ এইটোৰ ভেলু হ'ব W/L ইনটু X বুজি পালোঁ চ' এতিয়া মই সেই ছেকশ্যনটো ৰাইটৰ ফালে যিটো ইউনিফৰ্মলি ভেৰিং লোড আছে তাৰ এতিয়া মই এৰিয়াটো ওলাব পাৰিম চ' মই এৰিয়াটো ওলাব পৰা মানে কি মই লোডটো ওলাব পাৰিম মানে কি মই চিয়াৰটো ওলাব পাৰিম আৰু সেই চিয়াৰটো কিমান হ'ব ইয়াৰ এৰিয়া কিমান হ'ব হাফ ইনটু বেছ কিমান X আৰু হাইট কিমান W/L ইনটু X বুজি পাইছেনে W/L ইনটু X পজিটিভ হ'ব নে মাইনাছ হ'ব এই গ্ৰীণটোৱে কি ৰ'টেশ্যন দিব এণ্টি ক্লকৱাইজ ৰ'টেশ্যন দিব চ' মাইনাছ হ'ব ঠিক আছে চ' কিমান হ'ব WL/6 আৰু কিমান হ'ব মাইনাছ WX² by 2L ঠিক আছে
minus wx square by 2l ঠিক আছে সো শিয়াৰ ফোৰ্স আমি যিকিনো এটা সেকশনত উলাব পাৰিম এতিয়া মোক লাগে যে শিয়াৰ ফোৰ্সটো মোৰ 0 ক'ত হ'ব হয়নে কিন্তু বাকি তুমি ডায়াগ্ৰামটো আঁকিয়ে দিলো মোৰ মাথাৰ মাৰিব লগা নাই 0 বহালে এটা wl/6 আহিব l বহালে এটা wl/3 আহিব কিন্তু হেতুটো তুমি আগতে আঁকিলোৱে হয়নে সো এই দুটা পইণ্টত কি আহিব এটো তুমি গমে পালো বা তোমালোকে x = 0 বা l পুট কৰি চাব পাৰা যদি তোমালোকে ইয়াতে শিয়াৰ ফোৰ্স x = 0 পুট কৰা এই ভ্যালুটো আহিব wl/6 হয়নে আৰু যদি শিয়াৰ ফোৰ্স তুমি x = l পুট কৰা তোমাৰ ভ্যালুটো এটো আহিব হয়নে কিমান -wl/3 আহিব ঠিক আছে কিন্তু আমি এই দুটা জানো আমাৰ এই দুটা আহিব বুলি গম পালো সো এই দুটা আমাৰ লুকআউট নহয় হয়নে আমাৰ লুকআউট এই দুটা নহয় সো আমাৰ যেটো লুকআউট আমি হেতু সমজা আমি কোড শিয়াৰ ফোৰ্স 0 হ'ব হেতু আমি জানিব লাগে হয়নে বাকিটো ডায়াগ্ৰাম আমি গমে পাইছো সো শিয়াৰ ফোৰ্স 0 হোৱাৰ কাৰণে কি গম পাম শিয়াৰ ফোৰ্স 0 বহাই দিম শিয়াৰ ফোৰ্স 0 লাগে সো শিয়াৰ ফোৰ্স যদি 0 লগাই দিও বাকি ইকুৱেচনটো সেম ৰাখা wl/6 - wx square by 2l ইয়াৰে পৰা মই x ৰ ডিসটেন্স এটা গম পাম যত 0 হ'ব সো উলুৱা সো কিমান হ'ব wx square by 2l = wl/6 আৰু তোমালোকে যে সলভ কৰিবা 3 তাৰপিছত কি আহিব w কাটা গল ধৰিলা x square = l square by 3 সো আমাৰ x কিমান আহিল x আমাৰ আহিল l/√3 x কিমান আহিল l/√3 সো আমাৰ x কিমান আহিব এবাৰ x আমি চেক কৰিলা 2d 3 times l/√3 টুক মই যদি পইণ্টত লিখো কি হ'ব আমাৰ x = এটো তুমি লিখো কিমান হ'ব 0.577l কিতাবে এটো আহি যায় ঠিক আছে এই দিস কোৱেশ্চন ইজ অলসো কাম কিমান ডিসটেন্সত ইউনিফৰ্মলি ভেৰিং লোডত শিয়াৰ ফোৰ্স 0 হ'ব বা বেন্ডিং মোমেন্ট ম্যাক্সিমাম হ'ব কিমান হ'ব 0.577l l/√3 টুক মই এটো সেম লিখিব পাৰো 0.577l কত হ'ব 0.577l হ'ব ঠিক আছে না কি হ'ব শিয়াৰ ফোৰ্স 0 হ'ব এটা মই শিয়াৰ ফোৰ্স 0 হ'ব বুলি গম পালো সো এতিয়া চোৱা মোৰ হিঞ্জত মই জানো যে মোৰ কি হ'ব হিঞ্জত মোৰ কি হ'ব যে বেন্ডিং মোমেন্ট 0 হ'ব আৰু ম্যাক্সিমাম ভ্যালু মোৰ কত হ'ব হেটো মই গম পালো ইয়াতে কিবা এটা ম্যাক্সিমাম ভ্যালু হ'ব সো মই তিনটা পইণ্টটো গম পাব ম্যাক্সিমাম ভ্যালুটো নাজানো কিন্তু মই কিবা এটা ম্যাক্সিমাম এনেকে পইণ্ট এটা দি লব পাৰো যদি মোক অনলি ডায়াগ্ৰাম লাগে তেতিয়া মই কিয় ক্যালকুলেশন কৰিম মই তিনিটা পইণ্ট গম পালো যে কোড ম্যাক্সিমাম শিয়াৰ ফোৰ্স কোড বেন্ডিং মোমেন্ট ম্যাক্সিমাম হ'ব হেটো মই গম পালো আৰু এন্ড পইণ্টটো বেন্ডিং মোমেন্ট 0 হ'ব হয়নে ইয়াৰ মই ম্যাগনিটিউডটো গম নাপাও কিন্তু মই গম পাও যে মই পজিটিভ কিবা এটা হ'ব বুলি ধৰি ললো হয়নে সো এতিয়া মোৰ যদি বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো আঁকিব লাগে চোৱা ইয়াতে কি আছে শিয়াৰ ফোৰ্স পজিটিভ আছে আৰু ডিক্ৰিজিং আছে সো মোৰ ইয়াৰে বেন্ডিং মোমেন্টৰ স্লোপটো কি হ'ব পজিটিভ হ'ব আৰু ডিক্ৰিজিং হ'ব হয়নে ইয়াতে শিয়াৰ ফোৰ্স 0 আছে সো ইয়াতে স্লোপ কিমান হ'ব 0 হ'ব তাৰপিছত কি আছে নেগেটিভ আৰু ইনক্ৰিজিং নেগেটিভ আছে গম পাইছো আৰু ভ্যালুটো কি হৈ আছে কন্টিনিউয়াসলি বাঢ়ি গৈ আছে হয়নে এটো বাঢ়ি আছে মানে ভ্যালু বাঢ়ি আছে সো নেগেটিভ এণ্ড ইনক্ৰিজিং হলে আমাৰ বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো এনেকুৱা হ'ব হয়নে কিন্তু আমাক যদি লাগে যে এই পইণ্টত মোক ভ্যালুও লাগে যদি মোক ভ্যালুও লাগে তেতিয়া মই কি লিখিব লাগিব যে বেন্ডিং মোমেন্টৰ মই ইকুৱেচনটো লিখিব লাগিব হয়নে তো বেন্ডিং মোমেন্টৰ ইকুৱেচনটো যদি মই লিখো হেটো লিখিব পাৰিম এটো ডাঙৰ কথা নহয় সো আমি কি কৰিম মই আগতে বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো এই কাৰণে আঁকি দিলো যদি কিতাবা এক্সামত যদি অনলি ডায়াগ্ৰাম আহে তেতিয়া গোটে টাইম ইকুৱেচনত ইউজ টাইম পাস কৰি লাভ নাই ঠিক আছে না তাৰ পিছত মই কি কৰিম বেন্ডিং মোমেন্টৰ ইকুৱেচনটো লাষ্ট কৰি কিনে আমি আগবঢ়িব পাৰো x যদি মই এটা লও হয়নে কিমান আহিছিল wl/6 আৰু wl/3 আমাৰ obviously আমাৰ পইণ্ট মোমেন্ট লাগা নাই এইকাৰণে আমি এটা সেকশন ললে আমাৰ কামটো হৈ যাব হয়নে কেটা সেকশন লম only one section হয়নে সো আমি যদি এইটো সেকশনৰ লেফট সাইডৰ পৰা আমি চাও তে আমাৰ মোমেন্ট কোনে লগাইছে বেন্ডিং মোমেন্ট যদি আমি চাও তে আমাৰ এটা ফোৰ্স আছে wl/6 হি লগাই আছে wl/6 * x কিমান ডিসটেন্সত আছে x ডিসটেন্সত আছে সো wl/6 * x মোমেন্ট লগাই আছে হয়নে কিন্তু মোমেন্টটো পজিটিভ হবে না পজিটিভ হবে না নেগেটিভ আমি কি যাম ক্ৰাইং আৰু স্মাইলিং সো obviously এই বস্তুটো কেনেকুৱা টাইপ কৰিব বিমটো এনেকুৱা কৰিব ট্ৰাই দিব সো ইট ইজ এ স্মাইলিং ফেস সো এটো কি হ'ব পজিটিভ হ'ব বা সেগিং হয় ঠিক আছে সো পজিটিভ হ'ব তাছ আৰু এটা লোড লাগি আছে টোটাল লোড কিমান আছিল হেতুৰ হাফ ইনটু w/l * x মানে এৰিয়া অফ দা ডেট এই এৰিয়াটো কিমান হ'ব আমি পঢ়িলো অলপ আগতে ইয়াৰ ভ্যালুটো কিমান হ'ব w/l * x হয়নে w/l * x ডিসটেন্সটো আছে x সো টোটাল এৰিয়াটো কিমান হ'ব আমাৰ হাফ w/l *
হাফ W বাই L ইনটু X আমি টোটেল লোডটো পাইছোঁ কিন্তু আমাক মোমেণ্ট লাগে এই বস্তুটো মোমেণ্ট ক'ত লগাব ইয়াৰ চেণ্ট্ৰইডত লগাব ইয়াৰ চেণ্ট্ৰইড টোটেল লেন্থটো X তো চেণ্ট্ৰইডটো ক'ত থাকিব আমাৰ X/3 লাগিব সো মোমেণ্টৰ কাৰণে আমি লোডটোক ডিষ্টেন্সৰ লগত মাল্টিপ্লাই কৰিব লাগিব এতিয়া মোমেণ্টটো পজিটিভ হ'ব নে নিগেটিভ হ'ব সেইটো কাৰণে কি চাম ইজ ইট মেকিং এ ক্ৰাইং ফেচ অৰ স্মাইলিং ফেচ অবভিয়াছলি এইটো নাথাকা বুলি ধৰা সো এই লোডটো বিমটো কেনেকুৱা কৰিব তাই দিব এনেকুৱা টাইপ কৰিব কটাই দিব সো কি কৰি আছে দুখী কৰি আছে যদি দুখী কৰি আছে কি হ'ব নিগেটিভ বেণ্ডিং মোমেণ্ট সো এইটো মাইনাছ হয় তো আমাৰ এটা গোটেই ইকুৱেশ্যনটো পালোঁ WL/6 মাইনাছ আৰু কি W/6 আমি X³/6L এনেকুৱা কিবা আহিছে নেকি ঠিক আছে সো আমি গম পালোঁ আমাৰ ইকুৱেশ্যনটো এনেকুৱা টাইপ আহিছে মোষ্ট প্ৰবলি আমাৰ ইকুৱেশ্যনটো ঠিকেই আছে মোষ্ট প্ৰবলি let me check by 6 yes see the equation is correct ঠিক আছে সো আমি এটা এই ইকুৱেশ্যনটো ভ্যালিড থ্ৰু আউট দ্য লেন্থ সো বেণ্ডিং মোমেণ্ট 0 যদি ওলাও অবভিয়াছলি 0 পাম হিঞ্জ আছে x ৰ ঠাইত 0 0 বহাই দিলে কি হ'ব 0 আহিব দুটাই বেণ্ডিং মোমেণ্ট L তো ওলাই চাবা কিমান আহিব 0 আহিব এটা বেণ্ডিং মোমেণ্ট ম্যাক্সিমাম ক'ত আছিল বেণ্ডিং মোমেণ্ট ম্যাক্সিমাম ক'ত আছিল আমাৰ L/√3 হয় না L/√3 L/√3 আছিল বা 0.557 L আছিল যি হলো বহাব পাৰা L/√3 বহাবা L/√3 যদি x ৰ ঠাইত বহোৱা তোমালোকে ভ্যালুজটো পাবা আমাৰ তোমালোকে ভ্যালুটো পাবা WL²/9√3 এই ভ্যালুটো আহে বহুতখিনি এই ভ্যালুটো আহে সো WL²/9√3 সো ডায়াগ্ৰামটো তুমি পাইছিলুৱে মই ভ্যালুটো এটা লিখিব পাৰিম WL²/9√3 ঠিক আছে উইথ দিস উই ফিনিশ দ্য শিয়াৰ ফোৰ্স এণ্ড বেণ্ডিং মোমেণ্ট চেপ্টাৰ মোষ্ট প্ৰবলি তোমালোকে বুজি পাইছা ঠিক আছে না আৰু টেলিগ্ৰামত তোমালোকে ক'বা বুজি পাইছা নে বুজি পোৱা নাই ঠিক আছে নে বুজি পাইছা নে পোৱা নাই তোমালোকে অলপ টেলিগ্ৰামত জনাবা যে চেপ্টাৰটো বুজি পাইছা নে বিকজ ইট ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ আছে ঠিক আছে